কিন্তু তাত চৰকাৰে বা কি প্লানিং আছে তেখেতসকলৰ বা কি ভাবি থৈছে বা কি চিন্তা কৰিছে এইটো আমি এতিয়ালৈকে আমি স্পষ্ট নহয়। হয়, বাগিচা সমূহত কৰ্মৰতসকলে যি সামাজিক দূৰত্ব মানি চলিব লাগে সেই সামাজিক দূৰত্ব মানি চলাৰ ক্ষেত্ৰত চৰকাৰ অলপ কঠোৰ হৈছে বাগিচা কৰ্তৃপক্ষ। আজি যেটো আমি সঁচাকৈ দেখা পাইছোঁ সেইটো বস্তুই কম, কোনো মেকিং বা কোনো আৰ্টিফিচিয়েল কথা ক'ব ইয়াত নাচাজিব। যেহেতু আপোনালোকে গম পায় যেটো গাইডলাইন্স দিয়া হৈছিলে চৰকাৰ ফালৰ পৰা বা কোভিড-19ত যেটো ভয়াবহ পৰিৱেশ সৃষ্টি হৈছিল সেই হিচাপত যেটো গাইডলাইন চৰকাৰে দিছিলে সেই হিচাপত কিন্তু বাগানত সোশ্যাল ডিস্টেন্স বোলা বস্তুটো প্ৰথমত অলপ হল কেইটামান বাগানত, বাট এতিয়া যেটো দেখা পোৱা যায় এই সোশ্যাল ডিস্টেন্স বোলা বস্তুটো উল্টাটোই হৈছে, ডিস্টেন্স বোলা বস্তুটোই নাই। আৰু মালিক পক্ষবিলাকক মানে যি বস্তুটো এডমিনিষ্ট্ৰেট কৰিব লাগিছিল বা চোৱা চিতা কৰিব লাগিছিল সেইখিনিত কিন্তু মালিক পক্ষৰ ফালৰ পৰা একো পদক্ষেপ লোৱা দেখা পোৱা নাই। তাত কোনোবা সোশ্যাল ডিস্টেন্স আছে না নাই কোনো নোটিছ নকৰে, কোনো চাব নাযায়। মুঠতে মালিক পক্ষৰ এটাই চিন্তা মানে তেখেতসকলৰ প্ৰফিট কেনেকৈ হ'ব আৰু বাগানৰ কাম কেনেকৈ মানে এই মানে ৱৰ্কাৰ্ছৰ থ্ৰুদি কৰাব পাৰে সেইটোৱে সিহঁতৰ চিন্তা, বাদ বাকী একো চিন্তা কৰা নাই মালিক পক্ষই। আমি বিগত সময়ছোৱাত যেতিয়াৰ পৰা এই কৰোণা আতংক হৈছে বা কৰোণাৰ বিৰুদ্ধে আমি যুদ্ধ অব্যাহত ৰাখিছোঁ তাৰ পৰৱৰ্তী সময়ত আজি পৰ্যন্ত আমি কিন্তু অসমৰ কোনো এখন বাগিচাত কোনো এজন ৰাজনৈতিক নেতা শাসকীয় দলৰ ৰাজনৈতিক নেতা যোৱা আমি পৰিলক্ষিত হোৱা নাই বা যি ধৰণৰ সজাগতা সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল শাসকীয় দলটোৰ পৰা, যিহেতুকে তেওঁলোকৰ তৰফৰ পৰা বিভিন্ন আহ্বান দি থকা হয়। এই ক্ষেত্ৰত কিন্তু আমি দেখিবলৈ পোৱা নাই যে ৰাজনৈতিক কোনো এজন নেতা শাসকীয় দলৰ কোনো এজন মন্ত্ৰী বিধায়ক কাকোকে আমি দেখিবলৈ পোৱা নাই। ইয়াত কিন্তু চবতকৈ দুখ লগা কথাই যে আপুনি ঠিকেই কুৱেশ্যনটো আৰাইজ কৰিলে। সঁচাকৈ ৰুলিং গভৰ্ণমেণ্ট হিচাপত বা শাসকী দলৰ হিচাপত যিকেইটা আমাৰ MLA MP হয়, চৌটুছে পল্লৱ লোচন দাস, আমাৰ কামাখ্যা প্ৰসাদ তাছা, তেৰেছ গোৱালাকে ধৰি যিমানজনে আছে এতিয়া ৰুলিং গভৰ্ণমেণ্টত, সেইসকল কিন্তু আমি কোনো বাগানত বা কোনো গাঁৱত ভিজিট কৰা আমি দেখি পোৱা নাই। এইটো চবতকৈ দুখ লগা কথা। তেখেতসকলে কিন্তু সদায় কৈছে ইলেকশ্যন কেম্পিং সময়ত মই ৰাইজৰ হৈ পেলাই কাম কৰিবৰ কাৰণে আহিছোঁ আৰু কৰিম, কিন্তু ৰাইজৰ কথাটোতো বাদ দে আনকি নিজৰ জনগোষ্ঠীৰ কথাত যদি চাব যাওঁ আমি কোনো জেগাত তেখেতসকলে ভিজিট কৰি পেলাই আমাৰ মানুহক নিজৰ ভাষাত কমচে কম বুজাই দিবৰ কাৰণে তেখেতসকলক আমি দেখি নাপালোঁ। কাৰণ আজি আমাৰ মানুহবিলাকক এনেই কয়, চবেই জানে যে আদিবাসী পিপল আৰ আনএডুকেটেড বা ইমান মানে সজাগতা নাই, তেখেতসকলক আমি ভালকৈ বুজাব লাগে। কমচে কম নিজৰ ভাষাত হ'লে যাই পেলাই বুজাব পাৰিলে হয় আমাৰ বিধায়কসকলে বা MLA সকলে MP তেতিয়াহ'লে বহুত ভাল হ'লে হয়। কিন্তু সেইখিনি কাম কিন্তু আমাৰ বিধায়ক বা MLA সকলৰ টাইম নাই না কৰিব ইচ্ছা নাই না কি ভাবিছে না আমি নাজানো, বা তেখেতসকলৰ ৰুলিং গভৰ্ণমেণ্ট হিচাপত তেখেতসকলৰ বা গাইডলাইন্স কি আছে আমি এইবিলাক নাজানো। যিয়ে নহওক কিন্তু নিজৰ জাতিৰ কাৰণেতো কমচে কম একটা হ'লে ষ্টেপ নিজে ভবিয়াকৈ হ'লেও এটা ল'ব লাগিছিলে। আছে হিউমেন বিং, আছে নিজৰ জাতিগত চিন্তা কৰি পেলাই যাতে সেই কামখিনি কৰাটো আমি বহুত ভাল পালোঁ হয়, কিন্তু এইবিলাক বস্তু কৰাটো আমি দেখি নাপালোঁ। আৰু যদি সঁচাকৈ বেমাৰটো সঁচাই ইমান চিৰিয়াছ হয় আমি ভাবোঁ এতিয়া সময় আছে তেখেতসকলে টিম বনায় বা ছ'চিয়েল অৰ্গেনাইজেশ্যনবিলাকক লৈ পেলাই যাতে সেইবিলাক কাম যদি কৰা যায় তেতিয়াহ'লে চৰকাৰৰ যিমান টকা পইচা এই বেমাৰত খটাই আছে সেই পইচা টকাবিলাক বাচি গ'লে বেলেগ কামত আমি খটাব পাৰিম। গতিকে আমি ৰুলিং গভৰ্ণমেণ্টক তথা আমাৰ আদিবাসীবিলাক যিবিলাক নেতৃত্ব দি আছে MLA MP থাকি পেলাই তেখেতসকলে গাঁও বাগানবিলাকত ভিজিট কৰিব লাগে। কিন্তু আমি বেলেগ কামত ভিজিট কৰা আমি দেখা পাই আছোঁ। কিছুমান জেগাত যেনিবা পাৰ্টিৰ কামত তেখেতসকলে ভিজিট দি আছে, তেখেতসকলে পাৰ্টিৰ কামটো এক্সটেনশ্যন কৰাৰ কাৰণে কিছুমান ছাবজেক্ট লৈ পেলাই কিন্তু ভিজিট কৰি আছে, সেইবিলাক কামত কিন্তু আমি ভিজিট কৰা দেখা পাই আছোঁ। কিন্তু জাতিক বচাবৰ কাৰণে মানুহক বচাবৰ কাৰণে কৰোণা ভাইৰাছ লৈ পেলাই অনলি ওৱান ছাবজেক্ট লৈ পেলাই কিন্তু কোনো জেগাত আমি যোৱাটো আমি দেখি পোৱা নাই। যোনটো মানে প্ৰকৃতত আমি যোনটো দেখা পাইছোঁ সেইটো কথা কিন্তু আমি কৈছোঁ। যদি কোনোবা জেগাত গৈছে তেতিয়াহ'লে আমি এতিয়ালৈকে স্পষ্ট নহয়। তেখেতসকলে যিটো ৰুলিং গভৰ্ণমেণ্ট হয় এইবিলাক বস্তু তেখেতসকলে আমাৰ জনগোষ্ঠীক কমচে কম স্পষ্ট কৰিব লাগে, আমাৰ লগত লৈ পেলাই তেখেতসকলে আলোচনা কৰিব লাগিছিল। আমিওতো যথেষ্ট তেখেতসকলক সহায় কৰাত আমি আগে পিছে আছোঁ, সদায় সাজু হৈ থাকোঁ। আমি কোনোদিন তেখেতসকলক আমি নাই বুলি কোৱা নাই, কিন্তু তেখেতসকলৰ ফালৰ পৰা আমাৰ তাত একো ফোনো অহা নাই বা একো মাত বোলো একো দিয়া নাই। তো গতিকে আমি এইখিনিত ক'ব পাৰিম যে তেখেতসকলে এতিয়ালৈকে আমাৰ আনকি নিজৰ জনগোষ্ঠী হ'লেও কিন্তু একো কাম কৰা নাই বুলি ক'বৰ কাৰণে আমি বাধ্য হৈ গৈছোঁ। অতি দুৰ্ভাগ্যজনক এনেধৰণৰ মানসিকতা এইসকল ৰাজনৈতিক নেতাৰ, এইসকল শাসকীয় দলৰ ৰাজনৈতিক
নেতা মন্ত্ৰী বিধায়কৰ বা সাংসদৰ এই মনোভাৱটো কিয় নিজৰ জাতিটোৰ প্ৰতি নিজৰ জনগোষ্ঠীটোৰ প্ৰতি তেওঁলোকৰ কোনো দায়বদ্ধতা নাই নেকি আজি যিটো কাম হৈ আছে বা যিটো কাম তেওঁলোকৰ মানে আমি দেখি পাই আছোঁ ক'ব কাৰণেতো বেয়া লাগে দুখ লাগে যিমান হ'লেও নিজৰে মানুহ হয় নিজৰ ঘৰৰে দাদা ককাই ভাই হওক তথাপি কিন্তু যিটো সঁচা হয় সেইটোতো ক'বই লাগিব কাৰণ মোকো এজন জাতিৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপত মোক এই কামটো চলাই ল'ব দিছে জাতিক ভাল যদি হয় ভাল ক'ম বেয়া যদি হৈছে বেয়া ক'ম কাৰণ এইটো যদি আমি স্পষ্ট নকৰোঁ তেতিয়াহ'লে আমাৰ ওপৰতো ক'ব যে এইবিলাক মানুহ মিলিজুলি কাম কৰি আছে গতিকে আমি স্পষ্ট কৰি দিব খোজোঁ যে তেখেতসকলে জাতিৰ কাৰণে কাম কৰা নাই সেইকাৰণে আমি ক'ব খোজোঁ তেখেতসকলৰ কৰা ইচ্ছা নাই বা কৰা নাই বুলি আমি স্পষ্ট কৰি দি আছোঁ কাৰণ তেখেতসকলে ক'লেতো যিখিনি জাগাত যায় যোনটো ডিষ্ট্ৰিক্টত যায় তাত আমাৰ ইউনিট কমিটিৰ পৰা আঞ্চলিক কমিটি বা ডিষ্ট্ৰিক্ট কমিটি আছেই তেতিয়াহ'লে আমাৰ ডিষ্ট্ৰিক্ট কমিটি ইউনিট কমিটিবিলাক আমাৰ লগত যোগাযোগ কৰি পেলাই ক'ত কেনেকৈ কাম কৰিব পাৰিম এইটো আমি ভালকৈ গম পাওঁ কাৰণ MLA হ'লে এটা কনষ্টিটুৱেঞ্চিৰ বিষয়েহে ভালকৈ গম পায় কিন্তু গোটেই অসমৰ বস্তুটো সকলো ঠাইবিলাকত বেলেগ বেলেগ প্ৰব্লেম আছে বেলেগ বেলেগ চিনা জানা একটা লিংক থাকে গতিকে সেই হিচাপত আমি কোনো একো ৰিপৰ্ট পোৱা নাই বা একো ইনফৰমেশ্যন পোৱা নাই সেইটোৰ কাৰণে আমি ক'ব খোজোঁ যে তেখেতসকলৰ চাগে আমাৰ নিজৰ জাতিৰ ওপৰত কাম কৰাৰ ইমান ইচ্ছা নাই নেকি সেইটো মানে আমি ক'ব কাৰণে বাধ্য হৈছোঁ এইখিনি আন এক প্ৰশ্ন আহে আদিবাসী জনগোষ্ঠীৰ নতুন প্ৰজন্মই যিসকলে নেতৃত্ব বহন কৰিছে ছাত্ৰ সংগঠনৰ উদাহৰণস্বৰূপে আপুনিও আজি আছাৰ সভাপতি হিচাপে নেতৃত্ব বহন কৰিছে সংগঠনটোক আপুনি সন্মুখৰ পৰা নেতৃত্ব বহন কৰিছে এটা সময় আছিল যিখিনি সময়ত পল্লৱ লোচন দাসে নেতৃত্ব দিছিলে এটা ছাত্ৰ সংগঠনৰ আপোনালোকৰ জনগোষ্ঠীৰ ঠিক একেদৰে সঞ্জয় কিষাণ আজিৰ তাৰিখত মন্ত্ৰী তেওঁ নেতৃত্ব দিছিলে একেটা সংগঠনৰ এজন ছাত্ৰ নেতা হিচাপে গতিকে যেতিয়া ছাত্ৰ নেতাজন ৰাজনীতিৰ পথাৰত ভৰি দিয়ে তেতিয়া তেওঁৰ ৰংটো সলনি হৈ যায় নেকি জনগোষ্ঠীটোৰ প্ৰতি তেওঁ যিখিনি কৈ আহে সেই ভাষা তেওঁৰ সলনি হয় নেকি মনোভাৱটো সলনি হয় নেকি আজি প্ৰজন্মই সেইসকল যিসকল আজি তাৰিখৰ ৰাজনৈতিক পথাৰখনত ভৰি দিলে কোনোবা হয়তো মন্ত্ৰী কোনোবা হয়তো সাংসদ সেইসকল আৰু আজি তাৰিখৰ যিসকলে নেতৃত্ব দি আছে সংগঠন ছাত্ৰ সংগঠনৰ এইসকলৰ মাজত পাৰ্থক্য দেখা পাব বুলি ভাবেনে যিটো আমি আলোচনা কৰি আছোঁ ইয়াত এটা বহুত দুখ লগা কথা কিয়নো আজি গ্ৰাছ ৰুটৰ মানুহবিলাকে তেখেতসকলক ভোট দি পেলাই জিতাই পেলাই পঠায় যে এটাই মাত্ৰ কাৰণ হয় তেখেতসকলে গ'লে আমাৰ দুখৰ কথাটো যাতে ইমান বুজাব দৰকাৰ নহ'ব ইমান টাইম নালাগিব বুলি আশা কৰিহে পঠায় কাৰণ তেখেতসকলে ৰাইজৰ পৰা আন্দোলন কৰি পেলাই অহা মানুহ হয় তাৰপিছতো যদি অৰিজিনেল যিটো প্ৰব্লেম হয় নিজৰ জনগোষ্ঠীৰ বা অৰিজিনেল যিটো দুখ হয় যিটো সলিউশ্যনত আনিব লাগে যিটো ইছ্যু লৈ পেলাই সেইখিনি বস্তু যদি ইলেকশ্যন জিতাৰ পিছত যদি আৰু বুজাব লগা হয় সেইটো চবতকৈ দুখ লগা কথা এক নম্বৰ 2 নম্বৰ পইণ্ট হ'ল যিকেইটা মানুহ অলৰেডি জানেই প্ৰব্লেম কোনটো আমাৰ জনগোষ্ঠীৰ জ্বলন্ত প্ৰব্লেম কাৰণ তেওঁলোকে এটা সমষ্টিৰ বিধায়ক হ'ব পাৰে কিন্তু তেওঁলোকে এটা সময়ত প্ৰতিনিধিত্ব কৰিছিল এটা ছাত্ৰ সংগঠন গতিকে অসমখন তেওঁলোকৰ নখ দৰ্পণ থাকে নিশ্চয় নিশ্চয় তো সেইখিনি কথা আদিবাসী জনগোষ্ঠীত কিন্তু বহুত আশা কৰে তেখেতৰ ওপৰত তেখেতসকলৰ মানে থাকাতে যে কিবা এটা জাতিটোৰ হ'ব নেকি জাতিটোৰ হ'লেতো আমাৰ নিশ্চয় কিবা এটা হ'ব কাৰণ আজি কম্পিটিশ্যনৰ এটা যুগ হয় ইয়াত সকলো জনগোষ্ঠীবিলাকে কিবা নে কিবা কৰি এটা কম্পিটিশ্যনত আহি গৈছে আৰু তেখেতসকলে চবেই নিজে নিজেকৈ অলপ ডেভেলপ হৈছে সেই হিচাপত আমাৰ জনগোষ্ঠীবিলাক তেখেতসকলক আশা কৰে ভৰসাও কৰে কিন্তু তেখেতসকলে কি হয় নাজানো যেতিয়া পদটো পাই যায় মিনিষ্টাৰ পায় তাত আমি বিৰাট ভাল পাওঁ যেতিয়া মিনিষ্টাৰ হৈ যায় কেবিনেট মিনিষ্টাৰ হৈ যায় আমাক বহুত ভাল লাগে যে আমাৰ কোনোবা এজন মানুহ কেবিনেটত আছে চাগৈ আমাৰ জাতিৰ কাৰণে নিশ্চয় কিবা না কিবা এটা কাম কৰিব বা এছেম্বলিত যাই পেলাই আমাৰ যিটো পাৰ্মানেণ্ট সলিউশ্যনৰ কথাটো তেখেতসকলে উত্থাপন কৰিব বুলি আমি আশা কৰোঁ সদায় টিভিৰ সন্মুখত বহি থাকোঁ যে কোনদিন ক'ব নেকি বা আপোনালোকে এতিয়াও আশা কৰি কৰোণাৰ এই আতংকৰ সময়ত যে আমাৰ প্ৰতিনিধি আছে চৰকাৰত আছে তেওঁলোকে আমাক সকলো ধৰণৰ সহায় কৰিব যিসকল কোৱাৰেণ্টাইনত আছে সেইসকলক খাদ্যৰ যোগান ধৰিব ঔষধ পাতি যোগান ধৰিব বা অন্যান্য যিখিনি সচেতনামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই সন্দৰ্ভত সজাগতা সৃষ্টি কৰিব আপোনালোকৰ মাজলৈ আহিব ৰাইজক বুজাব তেনেকৈ আপোনালোকে ভাবিছিলে নিশ্চয় পূৰা আশা কৰোঁ এতিয়াও আশাতে আছোঁ যেহেতু তেখেতসকলে এতিয়াও পাৱাৰত আছে আমি এতিয়াও আশা কৰোঁ আৰু তেখেতসকলে পাৱাৰত থকা সময়তে যদি কাম নকৰিব যেতিয়া পাৱাৰটো শেষ হৈ যাব তেতিয়া কিন্তু যিমান জাতিপ্ৰেমী দেখালে কিন্তু লাভ নাই কাৰণ যিটো সময় দিছে এয়া ভগৱানৰ এজন মানুহক কিবা এটা জন্ম দিলে কিবা উদ্দেশ্য লৈ পেলাইহে জন্ম দিয়ে সেই হিচাপত যিটো পাৱাৰ আছে তেখেতসকলৰ হাতত সেই পাৱাৰখিনি ইউজ কৰি পেলাই যাতে জনগোষ্ঠীকটো সহায় কৰাটো বেছি উচিত বুলি ভাবোঁ কাৰণ যিটো পাৱাৰত নাই যিটো অথৰিটি নাই সেইটো আমি আশা নকৰোঁ আৰু আমাৰ মানুহ বেছি ডাঙৰ বস্তু আশা নকৰে নহয় আৰামত থাকিব পাব লাগে ভালকৈ কাম কৰিব পাব লাগে নিজৰ জীৱন যাপন ভালকৈ এটা শান্তি মৰণে কটাব পাৰিব লাগে এইখিনিহে আশা কৰে কোনো ডাঙৰ বস্তু আশা নকৰে সেইখিনি যিটো নেকি বেছিক সেই বেছিকখিনি যদি আমাৰ
মিনিষ্টাৰসকলে আমাৰ আদিবাসী মিনিষ্টাৰ বা MLA সকলে যদি কৰি দিব নোৱাৰিব তেতিয়াহ'লে ডাঙৰ কথা কি আশা কৰিম ইয়াত কি আৰু দুখ লগা কথা একদম হ'ব নোৱাৰে হয় এইখিনিতে মই আপোনালোকৰ সংগঠনৰ এজন নেতাৰ এটা ভাষ্য দেখুৱাই ল'ব বিচাৰিছোঁ আৰু তাৰপিছত আমি পৰৱৰ্তী পৰ্যায়ত আকৌ কথা পাতিম আমি দেখুৱাই ল'ব বিচাৰিছোঁ সেই নিৰ্দিষ্ট সাক্ষাৎকাৰটো আজিলৈকে আমাক স্বীকৃতি কোনো ধৰণৰ আদিবাসী হিচাপে ওৰাং মুণ্ডা সান্তাল খাৰিয়া হিচাপে আজিলৈকে চৰকাৰে বঞ্চিত কৰি ৰাখিছে সেইকাৰণে আজি আমি বাছবাৰীৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ যোনটো নেকি দাবী জনজাতিকৰণ অতি শীঘ্ৰে এই 20 চনৰ ভিতৰতে প্ৰদান কৰিব লাগে অন্যথা কিন্তু 21ত এই চৰকাৰ বিৰোধী আমাৰ ধৈৰ্য উঠিব এয়া দেখিবলৈ পোৱা গ'ল যে আপোনালোকৰ সংগঠনৰ এজন নেতাই উল্লেখ কৰিছে যে যোৱাকালি যিহেতু আদিবাসী দিৱস আছিলে সেই উপলক্ষে বিভিন্ন কাৰ্যসূচী আৰু কাৰ্যসূচীৰ মাজতে তেওঁ কৈছে যে চৰকাৰে যিটো নামাকৰণ বা যি ধৰণে নামাকৰণ কৰিবলগীয়া আছিলে সেইটোতে বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছে বহুতে কয় চাহ জনগোষ্ঠী আৰু বহুতে আপোনাৰ যিহেতু বহুতে ক'ব বিচাৰে যে চাহ জনগোষ্ঠী নিৰ্দিষ্ট নামাকৰণটো একে হোৱা নাই আজিলৈকে চাহ জনগোষ্ঠী বা আদিবাসীৰ লৈ পেলাই মই বিতৰ্ক কৰিবৰ কাৰণে মই সিহঁতক কৈ আছোঁ যে অনুৰোধ জনাই আছোঁ এইটো নামত যাতে তৰ্ক হ'ব নালাগে কিন্তু যিটো নামবিলাক আমাক কয় আমাৰ জনগোষ্ঠীৰ সকলোৰে এটা এটা হিষ্ট্ৰী আছে বা নিজৰ নিজৰ এটা অৰিজিন আছে সেই নিজৰ অৰিজিনটো নিজে সন্মান কৰি পেলাই থ'ব লাগে ইয়াত কি বস্তু কোনে কৰিছে এইটো আমি আইডেণ্টিফাই কৰাটোহে আমাৰ কাৰণে ইম্পৰ্টেণ্ট ইয়াত যিটো আদিবাসী হয় এইটো পুৰণি যিটো আমি আদিবাসী আদিম সিধা ভাষাত যদি আমি মিনিংটো ওলাওঁ আদিম মানে পুৰণি মানুহ দ্য ইণ্ডিজিনিয়াছ পিপল আৰু সেইটোৰ কাৰণে যোৱাকালি ইণ্ডিজিনিয়াছ পিপলছ ডে বা আদিবাসী দিৱস বুলি আমি পালন কৰিলোঁ সেই হিচাপত যিটো চাহ জনগোষ্ঠী বুলি কয় সেই চাহ জনগোষ্ঠী হিচাপত কোনে সৃষ্টি কৰিলে তাৰ লিংক কি আছে তাৰ যিটো ডাটা কি আছে হিষ্ট্ৰী কি আছে সেইবিলাক বস্তু কিন্তু আমি নাজানো আৰু যেতিয়ালৈকে এইটো প্ৰমাণ নহ'ব যে অৰিজিনালি হোৱাট ইজ দিছ উইদাউট এনি লিংক উইদাউট এনি অৰিজিন উইদাউট এনি হিষ্ট্ৰী কোনোবা যদি জবৰদস্তি কিবা কিবি নাম লগাই দিয়ে তেতিয়াহ'লে সেই নামখিনিক কিন্তু অধসম আদিবাসী ছাত্ৰ সন্থাই কেতিয়াও মানি নলয় গ্ৰহণ নকৰে সেইটোৰ কাৰণে আমি আমাৰ আদিবাসীত ওৰাং মুণ্ডা সান্তাল খাৰিয়া উৰিয়া চাওৰা বহুত চাব ট্ৰাইব আছে তেখেতসকলক মই অনুৰোধ কৰোঁ তেখেতসকলৰ সকলোৰে সমাজ আছে সাহিত্য সভাবিলাক আছে নিজৰ চাব ট্ৰাইবৰ হিচাপত যিটো অৰিজিনেল হিষ্ট্ৰী আছে সেই হিষ্ট্ৰীবিলাককে আপোনালোকে ওলাই লৈ আহক অৰিজিনেল হিষ্ট্ৰী আৰু আমাৰ জাতিৰ অৰিজিনটো ওলাই আহক আৰু আমাৰ নামটো কি হ'ব লাগে আৰু আমাৰ যিটো জাতিৰ হিচাপত নামবিলাক হৈছে কৰ্মৰ নামত কিন্তু আমাৰ আদিবাসীবিলাকৰ নামটো হোৱা নাই আমাৰ নামবিলাক নিজস্ব এটা অৰিজিন হিচাপতেহে আমাৰ নামটো হৈছে ঠিক তেনেকৈ আমাৰ আদিবাসীবিলাক আমাৰ আদিম যুগৰ মানুহবিলাকক কোনোবাই এজন আহি পেলাই নাম দিব নোৱাৰে একদম মুণ্ডাৰ কথা কওঁ ওৰাঙৰ কথা কওঁ মুণ্ডাৰ কথা কোনো ওৰাঙে কৈ দিব নোৱাৰে আৰু ওৰাঙে টাইটেল দিব নোৱাৰে ঠিক তেনেকুৱা ওৰাঙৰ টাইটেলটো বা ওৰাঙৰ নামটো হিষ্ট্ৰীটো কোনোবা মুণ্ডা মানুহ কৰি দিব নোৱাৰে গতিকে সেই হিচাপত আজি যিটো চাহ জনগোষ্ঠীৰ নামটো কেতিয়া আহিছিল 1935ৰ পৰা ষ্টাৰ্ট হ'ল তাৰপিছত 1948ৰ পৰা এইবিলাক বস্তু লাগু হ'ল আৰু সেই হিচাপত চাহ জনগোষ্ঠীৰ নাম দিলে সেই দিনাৰ বা সেই সময়ৰ মানুহবিলাক সেই সময়ৰ লিডাৰবিলাক সেইবিলাক বস্তু যদি চায় কিতাপবিলাক যদি খুলি পেলাই পঢ়ে স্পষ্ট হৈ যাব ইয়াত তৰ্কৰ কথা আহি নপৰে যোনটো অৰিজিনেলে আৰু যোনটো ডুপ্লিকেট কৰিছে সেইটো ডুপ্লিকেট আজি নহ'লে কালি প্ৰুভ হৈ যাব গতিকে সেই নাম লৈ পেলাই তৰ্ক লগাটো কোনো যুক্তি নহয় গতিকে ইয়াত তৰ্ক লাগি লাভ নাই আমি আজিও কৈ আছোঁ অধসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই যে আমাৰ আইডেণ্টিটিটো ক্লিয়াৰ কৰি দিব লাগে যিহেতু বিশ্বত পৃথিৱীত ভাৰতত আকৰ্ডিং টু RGI আজি ওৰাং মুণ্ডা সান্তাল খাৰিয়াবিলাক মাত্ৰ অসমত নাই আজি আপুনি যিকোনো ভাৰতত যাক ওৰাং মুণ্ডা সান্তাল খাৰিয়াৰ এটা নিজস্ব এটা অৰিজিন আছে নিজৰ নিজস্ব এটা ট্ৰেডিশ্যন আছে নিজৰ নিজস্ব এটা কালচাৰ ভাষা এভৰিথিং আছে গতিকে সেই মানুহক আজি অসমত আপুনি চাহ জনগোষ্ঠী ক'ব কালি ত্ৰিপুৰাত আপুনি নাৰকল গোষ্ঠী ক'ব আজি যদি কেৰালাত গৈছে বোলে নাৰকল বেছি হয় নাৰকল গোষ্ঠী কৈ দিলেতো নাচাজিব না গতিকে সেইটোৰ কাৰণে যিটো অৰিজিন হয় অৰিজিনেই থাকিব ইয়াক আমি চেঞ্জ কৰিব কোনেও নোৱাৰে গতিকে এই অৰিজিন হিচাপত যিটো নাম আছে আকৰ্ডিং টু ভাৰতৰ সংবিধানৰ হিচাপত সেই নামটোহে আমাক সন্মান দিব লাগে আৰু এই হিচাপতে আমাক গণ্য কৰিব লাগে গতিকে কোনোবা যদি চাহ জনগোষ্ঠীত থাকি ভাল পায় চাহ জনগোষ্ঠীত থাকক আমাৰ ক'ব লগা নাই আৰু কোনোবা আজি আদিবাসী হিচাপত সন্মান বিচাৰি আছে আদিবাসী হিচাপত যিটো আকৰ্ডিং টু হিষ্ট্ৰী আকৰ্ডিং টু RGI আছে সিহঁতক আদিবাসী হিচাপতে থাকিব দিয়ে
থাকিব দিব লাগে তেতিয়াহে তাত কাজিয়া পেচাল নহ'ব জবৰদস্তি কোনোবা চাহ জনগোষ্ঠী মানুহ যদি আদিবাসী কৰাব খোজে তেতিয়াহ'লে কাজিয়া হ'ব সেইকাৰণে সদৌ আদিবাসী ছাত্ৰ সন্থাৰ পৰা আমি স্পষ্ট কৰি দিছোঁ কোনোবা যদি চাহ জনগোষ্ঠীত থাকিব খোজে চাহ জনগোষ্ঠী হিচাপত যিকোনো কাম কৰিব খোজে তেখেতসকলক সেই হিচাপতে কাম কৰি যাই থাকক আমাৰ ক'ব লগা নাই আৰু যিকেইটা আদিবাসী হিচাপত হৈ থাকি পেলাই কাম কাজ কৰি পেলাই আগুৱাই যাব খোজে নিজৰ হিষ্ট্ৰীটো নিজৰ কালচাৰটো আগুৱাই ল'ব খোজে সেইবিলাকক কিন্তু আদিবাসী হিচাপতে কৰিবৰ কাৰণে দিয়ক তাত বাধা কৰিব নালাগে কিন্তু এই নামাকৰণটো হঠাৎ ক'ৰ পৰা আহিল আৰু নামাকৰণটোক লৈ কোনে ষড়যন্ত্ৰ কৰিছে কাৰণ বছৰ বছৰ ধৰি একাংশই কয় যে কোনো কাৰণতে আমি মানি ল'ব নোৱাৰোঁ যে চাহ জনগোষ্ঠী বুলি এটা ট্ৰাইব থাকিব পাৰে এটা জনগোষ্ঠী হ'ব নোৱাৰে কাৰণ কৰ্ম আপুনি এইমাত্ৰ ক'লে যে কৰ্মক লৈ কোনো জনগোষ্ঠীৰ সৃষ্টি হ'ব নোৱাৰে তেওঁৰ ইতিহাস থাকিব লাগিব প্ৰতিটো জনগোষ্ঠীৰে নিশ্চয় আজি আমাৰ কৰ্ম হিচাপত যদি চাওঁ আজি খেতি আৰু কৰি আছোঁ কালি মাটি শেষ হৈ গ'লে আমি বিজনেছো কৰিম তেতিয়াহ'লে আমাৰ নামটো কি চেঞ্জ হৈ যাব নেকি তেতিয়াহ'লেতো হিষ্ট্ৰীটো আমাৰ বাৰে বাৰে চেঞ্জ হৈ থাকিব গতিকে আজি খেতি কৰি আছোঁ আজি খেতিয়ক বুলি ক'ব পাৰে কালি যদি বিজনেছ কৰোঁ বিজনেছ বুলি ক'ব পাৰে কালি যদি আমি চাকৰি কৰোঁ তেতিয়াহ'লে চাকৰিয়াল জাতি হ'ব নেকি গতিকে সেইটো যাতে ভুল কৰিব নালাগে আমাৰ যিটো অৰিজিন হিচাপতে থাকিব দিয়ক আৰু অৰিজিন হিচাপতে আমি সন্মান দিম আৰু কালচাৰটো আমি বজাই থাকিম গতিকে সকলো বস্তু চেঞ্জ কৰা পাৰে নোৱাৰা নহয় কিন্তু চেঞ্জ কৰি দিলে যে চব বস্তুটো চবে আকচেপ্ট কৰি ল'ব সেইটো কিন্তু হ'ব নোৱাৰে আজি আমি নিজস্ব এটা ভাষা আছে মুণ্ডাবিলাক মুণ্ডা ভাষা ওৰাংবিলাক ওৰাং ভাষা তা ওৰাং মানুহক ওৰাং ভাষাটোক আমি জবৰদস্তি যদি কালি চাওৰা ভাষা শিকাই দিম তেখেতক কম আজিৰ পৰা আপুনি চাওৰা কৈ দিলেতো নহ'ব নহয় সেইটোৰ কাৰণে সেই বস্তুটো যোনটো অৰিজিন হয় অৰিজিন থাকিব দিব লাগে আৰু তাত কোনো কাজিয়া পেচাল হোৱাটো আমি নিবিচাৰোঁ আৰু এইটো কাজিয়া পেচাল কৰা কোনো ছাবজেক্টেই নহয় কিন্তু এই শব্দবিলাক কিন্তু এইটো কিন্তু পলিটিচিয়ানবিলাকেহে কৰে ইয়াত কোনো সাহিত্য সভাৰ মানুহ বা কোনো কমন পিপল কোনো একো নকৰে তাত কিন্তু পলিটিচিয়ানবিলাকেই কৰে এইটো এটাই কাৰণ সেইবিলাক ষড়যন্ত্ৰ কৰি পেলাই কাজিয়া পেচাল কৰাই পেলাই কিন্তু পলিটিচিয়ানবিলাকৰ কিন্তু ডাঙৰ বেনিফিট হয় আৰু কি কৰে এতিয়া আপুনি যদি চায় সেই নামবিলাকত বিভিন্ন জনগোষ্ঠীবিলাকক একেলগত ভৰাই পেলাই কমচে কম এটা ভোটাৰ বেংক বঢ়িয়াকৈ হৈ যায় আৰু আপুনি যদি হিচাপ কৰে এতিয়াও ওৰাং মুণ্ডা চান্তাল খাৰিয়া উৰিয়া চাওৰাকে মিলাই তাত কমচে কম আমাৰ মানুহ এতিয়া যিটো লিষ্টৰ মতে আমাৰ 109টা জাতি আছে 109টা জাতিৰ যথেষ্ট সংখ্যা আছে এইবিলাকক যদি ভোটাৰ হিচাপত হিচাপ কৰোঁ ইমান ধুনীয়া এটা ভোট বেংক হৈ যায় তাত আমি যিকোনো চৰকাৰ হৈ পেলাই যিকোনো এটা আমি টকা দি দিম তোমালোকক আমি ডেভেলপৰ কাৰণে অমুক টকা দিছোঁ তুমুক টকা দিছোঁ বুলিতো আমি বাহ ল'ব পাৰোঁ না সেইটোৱে কিন্তু ৰুলিং গভাৰ্ণমেণ্ট মানবিলাকে কিন্তু বাৰে বাৰে এইবিলাকে কৰি আছে কংগ্ৰেছ থকা সময়ত কংগ্ৰেছে এনেকৈ কৰিলে এতিয়া ৰুলিং গভাৰ্ণমেণ্ট বিজেপি আছে বিজেপিও সেইটোৱে কৰি আছে যিকোনো বস্তু আজি এই চাহ জনগোষ্ঠীৰ নামত দি আছে আমি বেয়া পোৱা নাই ঠিক আছে যিকেইটা মানুহ চাহ জনগোষ্ঠী হিচাপত কৰক কিন্তু যিকেইটা মানুহ আদিবাসী হিচাপত থাকিব খুজি আছে বা আদিবাসী হিচাপতে যি বস্তু বিচাৰি আছে সেইখিনি বস্তুটো কিন্তু আদিবাসী হিচাপত দিয়ক সেইটোৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি দাবী কৰিছোঁ যে আদিবাসীৰ নামত আদিবাসীৰ এটা ছেপাৰেট ৱেলফেয়াৰ বৰ্ড হ'ব লাগে আৰু আদিবাসী হিচাপত এটা আদিবাসী মিনিষ্ট্ৰী এটা ছেপাৰেট হ'ব লাগে তেতিয়াহে বস্তুটো স্পেচিফিক হ'ব আজি আদিবাসী হ'লে আদিবাসীবিলাকে পাব বেনিফিটটো আৰু চাহ জনগোষ্ঠী হিচাপে চাহ জনগোষ্ঠীবিলাকে পাব তাত কোনো কাজিয়াৰ কথাই আহি নপৰে কিন্তু চৰকাৰে সেইটো কৰিব নোখোজে কাৰণ কাজিয়া যদি নহয় তেতিয়াহ'লে বেনিফিট কেনেকৈ লাগিব কাজিয়া হ'লেহে এটা ছাইডত যাই পেলাই তেখেতসকলে বেনিফিটটো আদায় কৰিব পাৰিব গতিকে সেই ছিষ্টেমবিলাকে কিন্তু তেখেতসকলে শেষ কৰিব লাগে আৰু এইবিলাক কথা মাত্ৰ চৰকাৰে মাত্ৰ আলোচনা কৰি পেলাই শেষ কৰিব নোৱাৰে গতিকে ছ'চিয়েল অৰ্গেনাইজেশ্যনবিলাকক লৈ পেলাই সেইবিলাকক আলোচনা কৰাৰ পিছতহে সেইবিলাক সমাধানত আনিব পাৰে গতিকে আমি ৰুলিং গভাৰ্ণমেণ্টক আমি অনুৰোধ কৰোঁ সেই ছাবজেক্টক লৈ পেলাই তেখেতসকলে মাতিব লাগে আৰু আমাৰ লগত আলোচনা কৰক তেতিয়াহে সেইবিলাক ছাবজেক্টত অতি সোনকালে মানে শান্তি আহিব আৰু ডেভেলপ হ'ব অতি সোনকালে সমাধান আহিব নিশ্চয় আমি এইখিনি লৈ ল'ব বিচাৰোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিম আসাম টক ষ্টৰী বিশেষ অনুষ্ঠান খবৰৰ মাজলৈ নহয় দেউতা ষ্টপ এইখন হল তোমাৰ মুখ ই হল এন্ট্ৰি পইণ্ট মুখখনত গোটেই ৰাতিৰ লেতেৰা বীজাণু চিধাই ভিতৰত কোলগেট শক্তিৰ 5বিধ নেচাৰেল উপাদানৰ ফৰ্মুলা বীজাণু মুখতে নিৰ্মূল কৰে আৰু ভিতৰলৈ সোমোৱাত বাধা দিয়ে যাতে মুখখন হয় চাফা আৰু দেউতা হেলদি কোলগেট বিট শক্তি মুখখন চাফা মানে আপুনি হেলদি ঘৰ আমাৰ মজবুত হ'লে হ'ব অটুট অসম চুৰিয়া চিমেণ্ট অটুট অসম নৃশংস অমানৱীয় কাৰ্ণম শিয়ৰি উঠা এটা দৃশ্য মাটিত পুতি থোৱা হ'ল 5 মহীয়া এটি নিষ্পাপ শিশুক কাছাৰৰ অমানৱীয় ঘটনাৰ চাঞ্চল্য মাৰ যোৱাই নাই
টকাৰ বাবেই হত্যা কৰা হ'ল নিষ্পাপ শিশুক প্ৰথমে অপহৰণ তাৰ পিছতে ডিঙি চেপি হত্যা অপহৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড ক'ত কেনেকৈ আগবাঢ়িছে ঘটনাৰ তদন্ত হত্যাকাণ্ডৰ গুৰি বিচাৰি এইবাৰৰ প্ৰাইম ছাছপেক্ট সোমবাৰে নিশা 10 বজাত মন্টু আৰু অনিমেশৰ সৈতে সম্পূৰ্ণ এঘণ্টা লাইভ কেৱল আছাম টকছত 100% নিযুক্তিৰে নেপনি গ্ৰুপ অফ ইনষ্টিটিউচনে নাৰ্ছিং আৰু পেৰামেডিকেল পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে অনলাইন যোগে নামভৰ্তিৰ সুবিধা লগ ইন কৰক www.nepniinstitution.in যোগাযোগ কৰক 7002635231 আৰু 7002792003 নম্বৰত শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ শাখাভুক্ত আৰু অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দ্বাৰা অনুমোদিত নেপনি এ প্ৰিমিয়াৰ এণ্ড প্ৰাইভেট হেল্থ কেয়াৰ ইনষ্টিটিউচন চাৰ্ভিং উইথ আ পাব্লিক মিছন ঘৰ আমাৰ মজবুত হ'লে হ'ব অটুট অসম চুৰিয়া চিমেণ্ট অটুট অসম বিৰতি পিছত পুনৰ উভতি আহিছোঁ আছাম টক্সৰ এই বিশেষ অনুষ্ঠান খবৰৰ মাজলৈ আমি এইখিনিতে দেখুৱাই লোৱা হৈছে এটা সাক্ষাৎকাৰ আৰু এই সাক্ষাৎকাৰটো আমি দেখুৱাই লোৱাৰ পিছত পুনৰ আমি আলোচনাৰ মাজলৈ যাম চৰকাৰক আমি দাবী কৰা নাই সেইবিলাক বস্তুহে চৰকাৰে দিব বিচাৰে কেৱল মাত্ৰ চৰকাৰে যিটো বস্তু নেকি আমি কোনোদিনাই আমি বিনামূলীয়া চাউল বিচৰা নাছিলো কোনোদিনাই আমি চাহ শ্ৰমিকৰ একাউণ্টত আমি 5,000 টকা বিচৰা নাছিলো কোনোদিনাই আমি চাহ শ্ৰমিকক কি বুলি কয় এণ্ড্ৰইড মোবাইল বিচৰা নাছিলো আমি কেৱল মাত্ৰ বিচাৰিছিলো অসমৰ আদিবাসীসকলক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিব লাগে চাহ শ্ৰমিকৰ দৈনিক খাদ্য 350 টকা প্ৰদান কৰিব লাগে অসমৰ আদিবাসীসকলক ভূমিপট্টা প্ৰদান কৰিব লাগে কিন্তু চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই কেৱল মাত্ৰ যিটো বস্তু আমি বিচৰা নাই যিটো সমস্যা সমাধান কৰিব লাগে বুলি আমি কোৱা নাই সেইবিলাক সমস্যাহে তেখেতসকলক নিশ্চয় প্ৰদীপ নাগ ডাঙৰীয়া আপোনালোকে চৰকাৰৰ সৈতে আলোচনাটো বহিছিলে বহুবাৰ আপোনালোকে বিভিন্ন দাবীৰ সমৰ্থনত আপোনালোকে দাবীও জনাইছিলে বিভিন্ন সময়ত আপোনালোকে স্মাৰক পত্ৰ প্ৰদান কৰিছিলে কিন্তু তাৰ মাজত দেখিবলৈ পোৱা গ'ল যিদৰে আপোনালোকৰ সংগঠনৰ এজন শীৰ্ষস্থানীয় নেতাই কৈছে যে এণ্ড্ৰইড মোবাইল চাহ বাগিচাত বিলোৱা হৈছে কিন্তু সেয়া বিচৰা হোৱা নাছিলে তাৰ বিপৰীতে কিন্তু যিসমূহ দাবী আছিলে দৈনিক মজুৰি 350 টকা কৰা সেয়া কিন্তু আজিলৈকে হৈ নুঠিলে প্ৰদীপ নাগ ডাঙৰীয়া এইটো চবতকৈ দুখ লগা কথা যিহেতু আজি বিজেপি চৰকাৰ অসমত যেতিয়া বনাব পৰা নাছিল তাৰ আগতে কিন্তু যেতিয়া ভিজিট আহিল কোকৰাঝাৰত আমাৰ সন্মানীয় নৰেন্দ্ৰ মোদী ছাৰ তাত আমি প্ৰথমতে সাক্ষাৎ কৰিছিলোঁ আমি আশা হৈ পেলাই তাত কৈছিলোঁ যে আদিবাসীবিলাকৰ জ্বলন্ত প্ৰব্লেম হয় এইটো এছ টি ষ্টেটাছ যিটো ইয়াত আদিবাসীবিলাকক যদি এছ টিকৰণ কৰা হয় তেতিয়াহ'লেহে আদিবাসীবিলাক এটা ইকুৱেলাইজ হ'ব পাৰিব তেতিয়াহে আদিবাসী জনগোষ্ঠীৰ হিষ্ট্ৰী কালচাৰ পলিটিকেল ৰাইটছ ইকনমিক্স এডুকেশ্যনত আমাৰ মানুহে ইয়াত থকা মানুহৰ নিচিনা এক ইকুৱেলাইজ হ'ব পাৰিব তেতিয়া মোদী ছাৰ নিজে কৈছিল বিজেপি চৰকাৰ হোৱাৰ লগে লগে আদিবাসীবিলাকৰ যিটো ওৰাং মুণ্ডাৰ চান্তাল খাৰিয়াৰ যিটো ইছ্যু হয় যিটো প্ৰব্লেম আছে সেইটো মই 1 নম্বৰত ছল্ভ কৰিম বুলি কৈছিলে কিন্তু আজি 4 বছৰ পাৰ হৈ গ'ল ইয়াতকৈ দুখ লগা কথাই নহয় যে তেখেতসকলে কিন্তু 4 বছৰত একো কথাই আলোচনা নকৰিলে আনকি ট্ৰাই পাৰ্টি টক আজি 2-3 বাৰ হৈ গ'ল তাতো কোৱা হ'ল যে আদিবাসীবিলাকক এছ টিকৰণ কৰাৰ কাৰণে আপোনালোকে অতি সোনকালে কৰক আৰু এইটো আমি কোৱা নাই যে দাবী ধমকি দি পেলাই তেখেতসকলক আমি এছ টি খোজা নাই যিটো ছিষ্টেম আছে ডেম'ক্ৰেচি ছিষ্টেম কাৰণ তাক আমি সন্মান কৰোঁ ডেম'ক্ৰেচিক এতিয়াও আমি বিশ্বাস কৰোঁ সেই হিচাপতে আমি তেখেতসকলক সন্মানৰ বিচাৰি পেলাই গৈ আছিলোঁ আৰু বাৰে বাৰে যাওঁ এতিয়াও সন্মান কৰোঁ কিন্তু তেখেতসকলে আমাক এনেকুৱা মানে ঠকন দিছে যোনটো ঠকন মানে আজি ৰাইজে স্পষ্ট নিজে চাই আছে এতিয়া মানে তেখেতসকলক আপোনালোকে কোনোবা মানুহ যদি বেলেগ বস্তু দি পেলাই ঠকাম যদি কয় তেতিয়াহ'লে এইটো মিছ কথা এতিয়া বৰ্তমান লিডিং পাৰ্টত আছে আমাৰ গ্ৰুপ অফ মিনিষ্টাৰৰ চেয়াৰমেন আমাৰ সন্মানীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতসকলে আজি আমাক 2 পাৰ্টি টক গুৱাহাটীতে আমাক 2 বাৰ বহিলোঁ তাতো তেখেতে ক'লে যে এছ টিৰ কৰণৰ কাৰণে আপোনালোকৰ কাৰণে আমি লাগি আছোঁ কিন্তু তেখেতৰ যি কথা ক'লে তাক আমি বিশ্বাস কৰি আশা কৰি পেলাই চলি আছিলোঁ কিন্তু আজিও এছ টিকৰণ কৰাৰ কিন্তু আমাৰ লগত কিন্তু একো ইনিচিয়েটিভ লোৱাটো আমি দেখি পোৱা নাই আৰু তেখেতৰ যিটো মোটিভ যে আদিবাসীক যে এছ টিকৰণ কৰাব তাত কিন্তু কোনো ইণ্টাৰেষ্টে বোলা বস্তুটো আমি দেখি পোৱা নাই তেখেতে মাত্ৰ আশা কৰি আছে আদিবাসীবিলাকৰ ভোটটো পাওঁ কেনেকৈ সেইটোহে মাত্ৰ কেলকুলেশ্যনত চলি আছে আৰু সেই অংকতহে তেখেতসকলে কাম কৰি আছে কিন্তু আদিবাসীবিলাকক বচাৰ ক্ষেত্ৰত ডেভেলপ কৰাৰ ক্ষেত্ৰত আইডেণ্টিটি যিটো ক্ৰাইচিছ হৈছে সেইটো কিন্তু ছেটেলমেণ্ট কৰাৰ ক্ষেত্ৰত কিন্তু তেখেতসকলে আলোচনা কৰা নাই
আৰু ঠিক তেনেকৈ আমি ক'ব পাৰিম অমিত শ্বাহৰ লগত যেতিয়া আমি আলোচনা হ'লোঁ তেতিয়া অমিত শ্বাহ নিজেই কৈছিল যে মই আদিবাসীবিলাকৰ যিটো জ্বলন্ত প্ৰব্লেম হয় মই অতি সোনকালে সমাধান কৰাৰ কাৰণে মই নিজে লাগিম বা নিজে ঠিক কৰিম আৰু অসমতো ভিজিট কৰিব আহিম কিন্তু অসমত ভিজিট কৰি পেলাই তেখেতসকলে গুচি গ'ল কিন্তু আমাৰ লগত আদিবাসীৰ ছ'চিয়েল অৰ্গেনাইজেশ্যনকেইটাৰ লগত কিন্তু কোনোদিন আলোচনাত নবহিলে তেখেতসকলে মূল্যৱান বুলিয়ে নাভাবিলে যদি আমি মূল্যৱান নহয় তেতিয়াহ'লে ইলেকশ্যনত আমি তেখেতসকলৰ কাৰণে কিয় আমি কাম কৰিম কিন্তু যোৱা ইলেকশ্যনত আমি কোনো ষ্টুডেণ্ট ইউনিয়নে অপেনলি কাম কৰা নাই তেখেতসকল হৈ পেলাই কিন্তু আপোনালোকে মুকলিকে সমৰ্থন কিন্তু আজি মই নিজে প্ৰেচিডেণ্ট হৈ পেলাই ষ্টুডেণ্ট ইউনিয়নৰ লিডাৰ হৈ পেলাই যোনটো নেকি নাচাজেও মানে এইটো কৰা নাযায় তথাপি আমি জাতিৰ স্বাৰ্থত ৰিস্ক লৈ পেলাই আমি অপেনলি কেম্পিং কৰিলোঁ বিজেপি হৈ পেলাই আৰু সেই হিচাপত আজি এমপিও জিতিলে বিজেপি চৰকাৰো হ'ল আৰু আমাৰ ৰাইজবিলাকক ইমান আশা দিলোঁ যে বিজেপি আমাক এনেকুৱা ধুনীয়াকৈ আমাৰ লগত আলোচনা হ'ল এটা ৰিটেন এগ্ৰিমেণ্টও দিলে আৰু এই ৰিটেন এগ্ৰিমেণ্টত আমাৰ সন্মানীয় CM তথা সৰ্বানন্দ সোণোৱাল ছাৰৰ ছিগনেচাৰো আছে যে আমি বিজেপি চৰকাৰ হোৱাৰ লগে লগে আদিবাসীবিলাকক আমি এষ্টিকৰণ কৰাম বুলি কিন্তু সেই লিখিত কাগজবিলাক আমাৰ তাত পৰি আছে তো তাতকৈ আৰু দুখ লগা কথা কি হ'ব এতিয়া 4 বছৰ হৈয়ে গ'ল 5 বছৰ হ'ব আৰু বাকী কিমান দিন আছে আপোনালোকে নিশ্চয় গম পায় গতিকে সেই 5 বছৰত যে এষ্টিৰ কাম কৰিব একদম মিছা তেখেতসকলে কি ক'ব যেতিয়া ইলেকশ্যন আহিব যে আপোনালোকৰ কাম যথেষ্ট আগবাঢ়ি গৈছে কেবিনেটত আছে অলপ বাকী আছে মাত্ৰ ইলেকশ্যনত পাৰ হ'বা দি আপোনালোকৰ কামটো একদম ফাইনেল হৈ যাব বুলি আৰু ঠকন দিব গতিকে 4 বছৰ যথেষ্ট টাইম দিলোঁ আপোনালোকৰ যি কৰিব লাগিছিল অফিচিয়েলি কাম সেইবিলাক অফিচিয়েলৰ কাম আপোনালোকৰহে কাম হয় আমাৰতো কাম নহয় না আমি জনাব লগা জনালোঁ মেমৰেণ্ডাম হাজাৰটা দিলোঁ আমি কোন হয় কি হয় আনকি এথনোগ্ৰাফি ৰিপৰ্ট 2014তো দিলোঁ কিন্তু সেই ৰিপৰ্টৰ অনুযায়ী কিন্তু একো কাম নকৰিল কিন্তু এটা কাম হৈছিলে 36টা সাব ট্ৰাইবক নিৰীক্ষা পৰীক্ষা কৰি পেলাই যে এইকেইটা এছ টি পাবনে নাপাব সেই হিচাপত RGR লগত আলোচনা কৰি পেলাই সেইবিলাক বস্তু ঠিক কৰা হ'ল কিন্তু এই ঠিক কৰা বস্তুটোকে তেখেতসকলে পাৰ কৰিব পৰা নাই বাট সেই ঠিক কৰা বস্তুটোক কিন্তু প্ৰচেছত লাগু কৰিব পৰা নাই কিয় সেই প্ৰচেছখিনি তেখেতসকলে নকৰি পেলাই আদিবাসীৰ লগত কিন্তু টোটেলি পলিটিকেলাইজ কৰি আছে ৰাজনীতিক খেলি আছে তেতিয়াহ'লে আদিবাসীবিলাক তেখেতসকলক ডাইৰেক্টলি ক'ব পাৰিম নে নোৱাৰিম কওকচোন সেইকাৰণে আমি ইনডাইৰেক্টৰ মানুহ নহয় কাৰণ বাই বাৰ্থ উই আৰ ট্ৰাইবেল সেই হিচাপত আমি যি কৰিম সেইটো ডাইৰেক্টলি কৈ পেলাই কৰিম এইটোৰ কাৰণে আমি কৈছোঁ 2021ত আমি ভোট বৰ্জন নকৰোঁ এইটো আমাৰ মৌলিক অধিকাৰ আমি বিজেপিকহে বৰ্জন কৰিম কাৰণ বিজেপি আমাৰ কোনো ৰক্ষণাবেক্ষণা যদি দিবই নোৱাৰে তাৰ লগত থাকি কি লাভ আমাৰ চিধা কথা তাৰমানে কথাটো এনেকুৱা হৈছে নেকি নাগ ডাঙৰীয়া যে টেঙা আম এবাৰ বেচিব পাৰি নিশ্চয় কাৰণ টেঙা আমটো ৰং চাই পেলাই একদম সুন্দৰ দেখি পেলাই চবেই কিনিব খোৱাৰ পিছতে গম পায় কিন্তু কি ভাল বেয়া আমি হিচাপত আমি বিজেপিক ইমান ঠাট্টা কৰিব খোজা নাই কিন্তু যেনেকুৱা কৰিছে আজি ইমান দুখীয়া শ্ৰেণীক মানুহ যদি সহায় নকৰে যোনটো নেকি আইডিঅলজি বিজেপিৰ আইডিঅলজিৰ লিখা আছে বা বিজেপিৰ মটই হয় সাবকা সাথ সাবকা বিকাশ গৰীবিयों का सरकार কোনটো গৰীবৰ কথা কয় তেতিয়াহ'লে কওকচোন সবতকৈ মহাজন মানুহ নেকি অসমত আদিবাসীবিলাক কৈ দিয়ক না যদি হয় আদিবাসীবিলাক যদি সঁচাকৈ সবতকৈ মহাজন হয় সবতকৈ ধনী শ্ৰেণীৰ মানুহ হয় আমাৰ ক'ব লগা নাই আকৰ্ডিং টু যিটো ক্ৰাইটেৰিয়া এছ টি কোন পায় এছ টি কোনে পায় কেনেকুৱা মানুহে পায় সবতকৈ দুখীয়া মানুহে পায় না আৰু যিবিলাক একদম আনএডুকেটেড সেইকেইটা মানুহে পায় না সেইটোহে মেইন উদ্দেশ্য হয় এছ টি পোৱাৰ ক্ষেত্ৰত যিবিলাক ধনী শ্ৰেণীৰ মানুহ যিবিলাক একেবাৰে ডেভেলপ শ্ৰেণীৰ মানুহ এইবিলাক এছ টি পায় নেকি যদি পায় তেতিয়াহ'লে আমাক নালাগে আৰু আমি যদি ডেভেলপ হয় আমি নুখুজিলেও হয় আজি কি হৈছে আমাৰ আদিবাসীবিলাক আজি খালে কালি কি খাম তাৰ কাৰণে চিন্তা কৰিব লগা হয় বাগানত কিমান পায় 167 rupees পইচা সেই পইচা দি মানুহে খাব না পুৰিব না ল'ৰা ছোৱালীক চাব না কাপোৰ কানি কিনিব না বেমাৰত চাব আপুনি চাওক না মই আপোনালোককে দি দিম মই 167 rupees আপোনালোকে চলিব পাৰিব না পৰিয়াল এটা তথাপি যে আমাৰ মানে জিন্দা থাকি আছে এইটো ভগৱানক ধন্যবাদ দিব লাগিব এইটোৰ কাৰণে আজি স্পষ্ট কৰি দি আছোঁ আমাৰ মানুহক ডাইৰেক্ট ইনডাইৰেক্ট যেনেকুৱা আপোনালোকে মাৰিব চেষ্টা কৰিলেও নোৱাৰিব কাৰণ উই আৰ বাই বাৰ্থ ট্ৰাইবেল আমি যিকোনো খাই হ'লেও থাকিব পাৰিম গছৰ পাতে কওক গছৰ বাকলিয়ে কওক যিটো আলুৱে হয় যি হয় মাটিৰ আলু আমি খাই পেলাই থাকিব পাৰোঁ মাটিৰ যিটো আলু হয় বিভিন্ন ধৰণৰ আছে আমি চিনি পাওঁ আমাক সোধ না কোন আলু ক'ত হয় কেতিয়া হয় কোন কেনেকুৱা সিহঁতক টেষ্ট কৰি পেলাই খাব লাগে আমি জানো কোনটো আলুত পানী খায় কোনটো আলু পেটৰ কাৰণে ভাল আমি ভালকৈ জানো গতিকে বাই বাৰ্থ উই আৰ ট্ৰাইবেল আপোনালোকে মানক না মানক এইটো বেলেগ কথা যদি মানৱ বিশ্বাস নহয় আমাৰ DNA টেষ্ট কৰক আমাৰ DNA টেষ্টবিলাক কৰি লওক সঁচাকৈ আমি এছ টি পোৱাৰ যুক্তি হয় না নহয় কাৰোবাৰ কাহিনীৰ কথা কোনোবা হিষ্ট্ৰী পঢ়ি পেলাই আমাক এছ টি দিব দৰকাৰ নাই আমাৰ DNA টেষ্ট কৰি পেলাই হিষ্ট্ৰী দিয়ক তাতো আমি ৰেডি আছোঁ আমাৰ অসমত যিমান ওৰাং মুণ্ডা চান্তাল খাৰিয়া যিমান আছোঁ তেখেতসকলৰ DNA বিলাক টেষ্ট কৰি লওক আৰু আমাক এছ টি দিয়ক এতিয়াও কৈ আছোঁ কাৰণ
এনে ষড়যন্ত্ৰ কৰি পেলাই যিটো প্ৰাপ্য বোলা বস্তুটো আপোনালোকে ডাইভাৰ্ট কৰিব নালাগে কেতিয়াবা কয় যে আমি ট্ৰাইবেল সংঘৰ লগত আলোচনা কৰি ল'ম কেতিয়াবা কয় আপচুৰ লগত আলোচনা কৰি ল'ম মই ক'ব খোজো চৰকাৰে অসমক চলাই আছে না ট্ৰাইবেল সংঘই চৰকাৰক চলাই আছে এইটো বুজাই দিয়কচোন আপোনালোকে বাহানাবাজি কিয় কৰে আপোনালোকে ইমান পাৱাৰফুল চৰকাৰ হৈ পেলাই যদি এষ্টিকৰণ কৰিব নোৱাৰে ইছ্যুটোক ডাইভাৰ্ট কৰি পেলাই খালি ভোট লোৱাৰ ধান্দা কৰে তেতিয়াহ'লে আমাৰ উপায় নাই আপোনালোকে যদি ৰাজনীতি কৰিব পাৰে কমচে কম ৰাজনীতিৰ পানীটো আমাৰ মানুহ তাত ঢালিব পাৰিম না তাত আমাৰ চেষ্টা থাকিব সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কাৰণ আমি আপোনালোকৰ পৰা ঠেকা খাই শিকি আছোঁ আমি কিতাপ পঢ়ি শিকা নাই আপোনালোকে আমাক ঠেকা দি আছে আপোনালোকে আমাক শাস্তি দি আছে এই শাস্তিৰ জ্ঞানটো কিন্তু আমাৰ ব্ৰেইনৰ পৰা উঠি নাযায় কিতাপৰ কথা পাহৰি যাব পাৰে কিন্তু যিটো আমি মাৰ খাই শিকি আছোঁ নহয় আমাৰ মনত সোমাই গৈছে আমাৰ ব্ৰেইনত সোমাই গৈছে গতিকে এইটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ গতিকে চৰকাৰৰ হাতত এতিয়াও সময় আছে যদি আদিবাসীক এষ্টিকৰণ কৰিব লাগে কৰক আৰু আমি ইয়াকো স্পষ্ট কৰি দি আছোঁ আমাৰ আদিবাসীবিলাক যিকেইটাক দিব লাগে যিকেইটাক পাব লাগে সেইকেইটাক দিয়ক আমি জবৰদস্তি যিবিলাকক দিব নোৱাৰে তেখেতসকলক দিয়ক বুলি আমি কোৱা নাই কিন্তু যিবিলাকক প্ৰাপ্য আছে ফাণ্ডামেণ্টেল ৰাইটছৰ মতে যিবিলাকৰ অধিকাৰ আছে তেখেতসকলক দিয়ক কোনোবা ক'লা মানুহক বগা সজাব আমি কোৱা নাইতো গতিকে ভাৰতৰ সংবিধানৰ মতে যিটো প্ৰাপ্য সেইটো দিয়ক আৰু ইয়াত আদিবাসী হিচাপত কিছুমান আমাৰ এছচিত পৰে এছচিবিলাকক এছচি দিয়ক আৰু যিবিলাক এছটিত পৰে এছটি দিয়ক জবৰদস্তি এছচিৰ মানুহক এছটি কৰাটো আমাৰ যুক্তি নহয় আৰু এইটো আমি তাৰ কাৰণে আমি আন্দোলনো কৰা নাই কাৰণ আন্দোলনটো আমি যিটো ভাৰতৰ সংবিধানৰ যিটো আছে ৰাইটছ সেই মতেই আমি আন্দোলন কৰি আছোঁ আৰু সেই মতেই আমি মেমৰেণ্ডামবিলাক হাজাৰ দিছোঁ আৰু হিচাপত আপোনালোকে আলোচনা কৰি পেলাই আমাক এষ্টিকৰণটো কৰক আৰু সেইটোকে কৈ আছোঁ আৰু সেইটোকে আমি বাৰে দাবী জনাই আছোঁ আৰু সেই মেমৰেণ্ডামক যদি নপঢ়ি পেলাই আপোনালোকে বেলেগৰ হিষ্ট্ৰীৰ কথা কয় আৰু বেলেগৰ তাত দুখটো জাপি পেলাই নিজে বাচি থাকিবৰ কাৰণে আপোনালোকে চেষ্টা কৰে তেতিয়াহ'লে কিন্তু আপোনালোকৰ এইটো বিপদৰ কথা হ'ব প্ৰদীপ নাথ ডাঙৰীয়া দেখিবলৈ পোৱা গ'ল যিখন আপোনালোকে বিগত নিৰ্বাচনৰ সময়ত আপোনালোকে মুকলিকৈ বিজেপি সমৰ্থন দিলে পৰৱৰ্তী পৰ্যায়ত আপোনালোকে যিসমূহ প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি পূৰণ হোৱা নাই ৰাইজে আপোনালোকক এতিয়া প্ৰশ্ন কৰে নকৰে নিশ্চয় আমাক ৰাইজে প্ৰশ্ন কৰিছিল আনকি যোৱাবাৰ আমাৰ ভাল নেতাবিলাকে কৈছিল আমাৰ মেজৰিটি কিছুমান অঞ্চলত আদিবাসীবিলাক খ্ৰীষ্টান হয় তেখেতসকলে ডাইৰেক্ট কুৱেশ্যন কৰিছিলে বিজেপিতো হিন্দুবিলাকৰ চৰকাৰ হয় আপোনালোকে খ্ৰীষ্টান হৈ পেলাই কিয় ছাপোৰ্ট কৰিছে বুলি এনেকুৱা টাইপৰ কুৱেশ্যন বিৰাট ডাঙৰকৈ হ'ল এতিয়া আমি ক'লোঁ এছটি যদি আমাক বিজেপিয়ে দিয়ে তেতিয়াহ'লে বিজেপিক সমৰ্থন কৰাত আমাৰ কি ভুল আছে কাৰণ নামানক ৰুলিং চৰকাৰ বিজেপিয়ে হয় আৰু বিজেপি যিটো ৰুলিং গভাৰ্ণমেণ্ট হয় তো বিজেপিৰ তাতে আমি যাম কোনোবা কংগ্ৰেছৰ তাত যাম নেকি কংগ্ৰেছতো কোনো ৰুলিং গভাৰ্ণমেণ্ট নহয় যেতিয়া যাব লাগিছিল তেতিয়া গৈছিলে আমাৰ আগৰ নেতাবিলাকে কিন্তু এতিয়া বৰ্তমান ৰুলিং গভাৰ্ণমেণ্ট বিজেপি হয় বিজেপিৰ তাতেই আমি যোৱাটো যুক্তি হয় কোনোবা খ্ৰীষ্টান হিন্দুৰ কথা ইয়াত আহি নপৰে যিটো চৰকাৰ হিচাপত বিজেপি চৰকাৰ যিটো লিড লৈ পেলাই আমাক ইমান ধুনীয়াকৈ আচুৰেঞ্চ দিছিল আনকি ৰাম মাধৱ দুইবাৰ আমাৰ লগত বহিল যে আদিবাসীবিলাকৰ যিটো জ্বলন্ত প্ৰব্লেম আছে এইটো মই অতি সোনকালে সমাধান কৰিম বুলি ৰাম মাধৱ নিজেও কৈছিল তাৰপিছতো কিন্তু আজি ৰাম মাধৱৰ লেখ দেখা মেখা একো নাই একো দেখাও নাপাওঁ এতিয়া আজিলৈকে ৰাম মাধৱৰ এটা ৱৰ্ডছো নাই যে আদিবাসীবিলাকক মই এইটো যে কৈছিলোঁ সেই কামটো কৰাম বুলি একো আমাৰ লগত এতিয়াও আলোচনা কৰা নাই আজি আমি হিংসা কৰা নাই কাক বা কি দিছে নিদিছে আজি হেমন্ত দা নিজৰ নেতৃত্বত আজি বিটিআৰ চুক্তি কৰাৰ কাৰণে যদি লিড ল'ব পাৰে আমি এইটো বেয়া পোৱা নাই ঠিকে আছে ভাল কাম কৰিছে আৰু কিছুমান জনগোষ্ঠীক অট'নমাছো কাউন্সিল দিলে ভাল কথা তো আমাৰ জনগোষ্ঠীৰ কাৰণে আপুনি কিয় একো চিন্তা কৰা নাই কিয় দিব পৰা নাই এই 500 টকা এই এণ্ড্ৰইড মোবাইল সেইবিলাকে নেকি আপোনালোকে চিন্তা কৰিছে বিনামূল্যৰ চাউলটো আগতো কোনোবা চৰকাৰ আছে সিহঁতেও দি আছিলে আই ঘৰটো আগতো যি চৰকাৰ আছিল সিও দি আছিল আৰু ভৱিষ্যতত যিকোনো চৰকাৰ আহিব সিও আই ঘৰ দিব ৰাস্তা পদূলিতো যিকোনো চৰকাৰ আহিলেতো বনাই থাকিব কিন্তু আমি কি বুলি কৈছিলোঁ আপোনালোকক আমাক এছটি যোন চৰকাৰে দিব তাৰ লগতে আছোঁ থাকিম বুলিহে কৈছিলোঁ না আৰু এছটি দিয়ে চৰকাৰ লগকে আমি সেই চৰকাৰ লগতে আমি মিলি পেলাই থাকিম বুলি আমি জনাইছিলোঁ বা কৈছিলোঁ কিন্তু সেই প্ৰতিশ্ৰুতিটো আপোনালোকে কি পাহৰি গ'ল নেকি গতিকে ৰুলিং গভাৰ্ণমেণ্ট হিচাপত বিজেপি আছে সেইকাৰণে আমি ৰুলিং চৰকাৰ হিচাপত আমি বিজেপিকে ক'ম কাৰণ তেখেতসকলে আমাৰ দেউতা হয় তেখেতসকলে লিডিং লৈ আমাৰ জাতি হয় আৰু তেওঁলোকে আপোনালোকক প্ৰতিশ্ৰুতিও দিছিল আৰু সেই হিচাপত তেখেতসকলে যদি প্ৰতিশ্ৰুতি দিয়া বস্তুটো পাহৰি যায় তেতিয়াহ'লে ডাঙৰ কথাবিলাক আৰু কি কৰিব আৰু যিটো বেছিক লেভেলৰ কথা হয় আমি এইখিনি লৈ ল'ব খন্তেক বিৰতি পিছত পুনৰ উভতি আহিম আছাম টক্সৰ এই বিশেষ অনুষ্ঠান খবৰ মাজতে আৰু আমি আলোচনা কৰিম আদিবাসীসকলে আজি তাৰিখত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে চৰকাৰে কি প্ৰতিশ্ৰুতি দিছিলে আজি তাৰিখত সেই প্ৰতিশ্ৰুতি পালন কৰিছেনে নাই
বা আদিবাসী ৰাইজে ৰাজনৈতিক অধিকাৰ কিদৰে সাব্যস্ত কৰিব, ৰাজনৈতিক অধিকাৰ তেওঁলোকে কিদৰে ল'ব, সেয়া আমি কথা পাতিম। এইখিনি লৈ লৈছোঁ খন্তেক বিৰতি। লকডাউন নিসংগভাৱে কটাই বুজিলো নিসংগতাত কিমান দিন যে জীয়াই আছিলো। এফালে আছিল আনে কি কব তাৰ ভয় শংকা, আনফালে পুনৰ জীয়াই থকাৰ দুৰ্বাৰ আশা। সেয়ে যেতিয়া ঘৰৰ পৰা ওলাবলৈ পালো সন্মতি, মই নিজৰ ভয়ৰ পৰা নিজকে মোকলাবলৈও দিলো অনুমতি। নতুন এক স্বাধীনতাৰ আনন্দ উৎসৱ পাতক, স্মাইল কৰক আৰু আৰম্ভ কৰি দিয়ক কোলগেট। ঘৰ আমাৰ মজবুত হ'লে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট অটুট অসম। নৃশংস, অমানৱীয়, কাৰ্ণম শিয়ৰি উঠা এটা দৃশ্য। মাটিত পুতি থোৱা হ'ল 5 মহীয়া এটি নিষ্পাপ শিশুক। কাছাৰৰ অমানৱীয় ঘটনাৰ চাঞ্চল্য মাৰ যোৱাই নাই। টকাৰ বাবেই হত্যা কৰা হ'ল নিষ্পাপ শিশুক। প্ৰথমে অপহৰণ, তাৰ পিছতে ডিঙি চেপি হত্যা। অপহৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড ক'ত, কেনেকৈ আগবাঢ়িছে ঘটনাৰ তদন্ত? হত্যাকাণ্ডৰ গুৰি বিচাৰি এইবাৰৰ প্ৰাইম ছাছপেক্ট। সোমবাৰে নিশা 10 বজাত মন্টু আৰু অনিমেষৰ সৈতে সম্পূৰ্ণ এঘণ্টা লাইভ কেৱল আছাম টকছত। ষ্টে ফ্ৰী এক্সট্ৰা লাৰ্জ। ইয়াৰ বেছি দীঘল পেডে মোক দিয়ে 12 ঘণ্টালৈকে প্ৰটেকশ্যন, কাৰণ প্ৰতিদিনে সময়ৰ সৈতে এক্সট্ৰা জুচ দিওঁ। ঘৰ আমাৰ মজবুত হ'লে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট অটুট অসম। বিৰতিৰ পিছত পুনৰ ভৰ্তি হৈছে আছাম টকছৰ এই বিশেষ অনুষ্ঠান খবৰৰ খবৰ নজলে। আমাৰ সৈতে উপস্থিত আছে আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগ ডাঙৰীয়া। আমি বহুকেইটা বিষয় ইতিমধ্যে আলোচনা কৰিছোঁ। প্ৰদীপ নাগ ডাঙৰীয়া, দেখিবলৈ পোৱা গ'ল যি ক্ষেত্ৰতে আমি নাচাওঁ কিয়, ক'ভিডৰ সময়ত যি ধৰণে চৰকাৰে আগবাঢ়ি যাব লাগিছিলে আদিবাসীসকলৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে, বিভিন্ন ধৰণৰ সামগ্ৰী বিতৰণৰ কাৰণে, সেয়া দেখা পোৱা নগ'ল। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো তেনেধৰণে ওলমি আছে। যিদৰে আপোনালোকক প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি এতিয়ালৈকে পালন কৰা নাই। আন এক বিষয়, আজি যদি এজন আদিবাসী লোক চাকৰিৰ পৰা তেওঁ যদি নাম কাটি দিয়া যায়, তাৰপিছত তেওঁ ঘৰটো এৰি দিবলগীয়া বাধ্য হয়, তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ নিজে ঘৰ সাজিবৰ কাৰণে, মাটি কিনিবৰ কাৰণে যিখিনি তেওঁ টকা পায় তাতে সকলো শেষ কৰে মাটিখিনি কিন্তু। কিন্তু ইয়াৰ বিপৰীতে আপোনালোকে দাবী কৰি আহিছিলে যে ম্যাদী পট্টা দিব লাগে চৰকাৰে। আপোনালোকক হয়তো প্ৰতিশ্ৰুতি দিছিলে ন নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত? নিশ্চয়। বিজেপি চৰকাৰে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত যিটো অন বিহাফ অফ বিজেপি চৰকাৰ হৈ ৰিপ্ৰেজেণ্ট কৰিছিল আমাৰ পল্লৱ লোচন দাস, তেতিয়া তেখেতে ৰেভিনিউ মিনিষ্টাৰো আছিলে। সেই হিচাপতে তেখেতে গৈ পেলাই তাত এটা ক'লে যে বাগানত থকাই হওক বা গাঁৱত থকাই হওক আদিবাসীবিলাকক ম্যাদী পাট্টা দিয়া হ'ব। সেই হিচাপত কিছুমান বাগানবিলাকত দিলেই, আৰু এইটো আমি ৱেলকাম কৰিছোঁ, এইটো ভাল পাইছোঁ যে কমচে কম নিজৰ ঘৰত থকাখিনি যদি ম্যাদী পাট্টা হয় আৰু অলপ কাম কৰাৰ কাৰণে যদি ম্যাদী পাট্টা হিচাপত থাকে, তেতিয়াহ'লে মানুহৰ এটা সাহস হয় মানে দেশৰ কাৰণে কাম কৰিবৰ কাৰণে বা আগুৱাই যাবৰ কাৰণে। কিন্তু সেই প্ৰতিশ্ৰুতিটো কিন্তু এতিয়া আধা হৈ পেলাই শেষ হৈ গ'ল। আৰু এইটো তেখেতসকলে আছে ইউনিফৰ্ম হিচাপত কৰিব লাগিছিল। সকলো ডিষ্ট্ৰিক্টত বিভিন্ন MLA যোগেদি হওক বা ৰিপ্ৰেজেণ্টেটিভ অফ বিজেপি চৰকাৰৰ হৈ পেলাই কিন্তু যাব লাগিছিল। তেখেতসকলে কিন্তু ইউনিফৰ্ম নকৰিলে আৰু কমপ্লিটো নকৰিলে। আৰু যিটো ম্যাদী পাট্টা দিছে, খালি ম্যাদীৰ পাট্টাহে দিয়া হৈছে। সেই ম্যাদী পাট্টাৰ কিন্তু চাৰিসীমা দেখাই দিয়া নাই। যদি চাৰিসীমাটো দেখাই দিয়া নহ'ব, তেতিয়াহ'লে মানুহজন কোনটো মাটি বুলি বুজি পাব? কাৰণ খালি পাট্টা লৈ পেলাইতো আমি বুজি নাপাম নহয় মাটিটো মোৰ ক'ত হয়, কোনখিনি জেগাত আছে। গতিকে সেই হিচাপত তেখেতসকলে ম্যাদী পাট্টা দিয়াৰ লগে লগে মাটিৰ চাৰিসীমাটো তেখেতসকলে দেখাই দিব লাগিব। তেতিয়াহে বস্তুটোৰ যিটো প্ৰব্লেম হৈ আছে সেইটো চলিউশ্যন হ'ব। নহ'লে কি ক'ব, বাগানতো এনেকৈ খেলিমেলি হৈ আছে, যোনটো বাগানৰ মাটিৰ পাট্টা দিছে সেইখিনি মাটি কিন্তু অলৰেডি বেলেগৰ দখলত আছে। তেতিয়াহ'লে ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট সেই মাটিৰ পাট্টা দি পেলাই সেই মানুহজনৰ লগত কাজিয়াহে সৃষ্টি এটা কৰা হৈ আছে। গতিকে সেইখিনি কামটো তেখেতসকলে একদম ধুনীয়াকৈ কৰিব লাগে। আমি তেখেতসকলক অনুৰোধ জনাই আছোঁ যে যিটো ম্যাদী পাট্টা দি আছে অতি সোনকালে মাটিৰ চাৰিসীমাটো বুজাই দিব লাগে। আৰু আমি কৈ আছোঁ তেখেতসকলক যে পাৰ মেম্বাৰ কমচে কম 3 বিঘা মাটি দিব লাগে।
কাৰণ ঘৰ বনাওঁতে 1 বিঘা লাগে 2 বিঘা মাটি কমচে কম খেতি কৰি খাব পাবৰ কাৰণে এই 3 বিঘা মাটি এজনত হ'লেহে ভালকৈ এজন পৰিয়াল চলাই ল'ব পাৰিব কাৰণ বাগানত যেতিয়া কাম কৰে তেতিয়া কিন্তু কোৱাৰ্টাৰ দিয়া হয় চৰকাৰ এইটো কোম্পানীৰ ফালৰ পৰা যেতিয়া নাম কাটি হোৱাৰ লগে লগে কিন্তু কোৱাৰ্টাৰটো এৰি দিবৰ কাৰণে নোটিছ পঠাই দিয়ে আৰু যদি নোটিছ পঠাৰ লগে লগে ৰুমটো খালী নকৰে তেতিয়াহ'লে তেখেতৰ ওপৰত মানে জঘন্য মানে এটা অপমান কৰা হয় ব্যৱহাৰ কৰা হয় বা ধোকা মাকা কৰা হয় যোনটো নেকি মানে ইলিগেল কাৰণ তেখেতসকলক এনেকুৱা ইউজ কৰে যে যেতিয়া সিহঁতৰ দৰকাৰ হয় তেতিয়া তেখেতসকলক মানে ধুনীয়াকৈ ইউজ কৰিব ইউজ কৰা শেষ হৈ গ'ল তেতিয়াহ'লে মানে ডাষ্টবিনৰ নিচিনা পেলাই দিব খোজে মানুহক এনেকুৱা কেনেকুৱা কৰিব পাৰে কাৰণ যিটো ট্ৰেড ইউনিয়নৰ যিটো ল এণ্ড ৰেগুলেশ্যন আছে তাত কিন্তু এনেকুৱাতো নাই নহয় যে নাম কাটি হৈ গ'লে যে তেখেতসকলক খিদি পঠাই দিব লাগে বাগানত পৰা সেইটোতো লিখা হোৱা নাই কিন্তু তেখেতসকলক কিন্তু কোনো সন্মান থ্ৰু দি কিন্তু সিহঁতে কাম নকৰে তেখেতসকলক ৱাৰ্ণিং দিয়ে তাৰপিছত যদি নামানে তেখেতসকলৰ ৰুমত যাই পেলাই লক কৰি দিয়ে মানুহবিলাকক ধক্কা মাক্কা কৰি পেলাই ৰুমৰ পৰা খেদিবৰ কাৰণে পুৰা চেষ্টা কৰা হয় গতিকে যিবিলাক হাজাৰ হাজাৰ মাটি আছে চেলিং এক মাটি আছে এতিয়াও বহুত বাগানত মাটি পৰি আছে সেইবিলাক মাটিত যাতে আমাৰ মানুহবিলাকক দিয়ক যিবিলাকৰ মানুহ নাম কাটি হৈ যায় যিবিলাক মানে খাল বিল নিচিনা হৈ আছে এইবিলাকক দি দিয়ক যিকোনো উপায় কৰিতো ঘৰ চৰ বনাব বা যিকোনো উপায় কৰিতো কাম কৰি পেলাই খাব পৰাটো এটা ঠাই হ'ব গতিকে সেইটো নকৰি পেলাই কি কৰে সেই মাটিবিলাকক আৰু বেলেগত তাত বিক্ৰী কৰি পেলাইহে পইচাটো লয় এতিয়াও ঢেৰ চিলিং এক্টত থকা মাটিবিলাকক অন্য মানুহক দি দিছে আৰু এইবিলাকৰ পৰা সিহঁতে মুনাফা আদায় কৰি আছে গতিকে সেইবিলাক ছিষ্টেমবিলাক অতি সোনকালে বন্ধ কৰিব লাগে আমি এইবিলাকক দাবী জনাই আছোঁ আৰু বাৰে বাৰে কোৱাৰ সত্ত্বেও কিন্তু কোনো দিন ধ্যান নিদিয়ে আৰু উল্টাহে আমাৰ মানুহৰ ভুল বুলি দেখাই দিব খোজে আৰু চৰকাৰে মেনেজমেণ্ট যি কয় তাৰ মতেহে চলে কিন্তু যিবিলাক ৱৰ্কাৰ্ছ হয় যিবিলাক কাম কৰা মানুহ হয় বাগানত কৰ্মচাৰী হয় আমাৰ বাগানৰ একদম সৰু শ্ৰেণীৰ যিবিলাক কাম কৰা সিহঁতৰ কথা কিন্তু কোনোদিন নুশুনে আজি যিবিলাক আপোনালোকে গম পায় তাত লিখা থাকে লেবাৰ ক্লাব ষ্টাফ ক্লাব তাৰ মানে কি ষ্টাফ ক্লাবত ষ্টাফৰ মানুহে মাত্ৰ আলোচনা কৰে লেবাৰ ক্লাবত লেবাৰবিলাকে আলোচনা কৰিব লাগে কিন্তু লেবাৰ ক্লাবটো মাত্ৰ নামৰ কাৰণে বনাই দিছে যাতে যিটো এগ্ৰিমেণ্ট আছে সিহঁতৰ লিজৰ হিচাপত যে লেবাৰবিলাকৰ লগত আলোচনা কৰিব লাগে জাষ্ট ৰিপৰ্টে দিয়ে কিন্তু আজিলৈকে কোনো লেবাৰ লগত কোনোদিন মেনেজমেণ্ট বা মালিক পক্ষই আলোচনা নকৰে লেবাৰৰ কি প্ৰব্লেম কি দুখ কি আপত্তি কোনোদিন নুশুনে নিয়মৰ মতে লেবাৰৰ লগত মাহে মাহে বহিব লাগে আপোনালোকৰ কি মানে প্ৰব্লেম আছে কি লাগে কি দিগদাৰ পাই আছে সেইবিলাক বস্তু আলোচনা কৰিব লাগিছে লেবাৰ ক্লাবত কিন্তু জিন্দাগীত নবহে কোনোদিন আলোচনা নকৰে সেইটোৰ কাৰণে আজিলৈকে ভাৰত স্বাধীন হোৱা আজি 1947ত স্বাধীন হৈ গ'ল কিন্তু আজিলৈকে কোনো বাগানৰ এটা ভাল ব্যৱস্থা কৰিব পৰা নাই কিয় আজি বাগানত আপোনালোকে ক'ব পাৰে নেকি বাগানত যে লছ হৈ আছে বুলি হয় তেখেতসকলে কিন্তু মালিক পক্ষই সদায় কয় বানচ দিয়াৰ আগে আগে কিন্তু বাগানত কি কয় যে বাগান মে লছ হৈ গিয়া বাগানত বিৰাট লছ হ'ল মানে একদম উপায় নাই যদি এমানে লছ হয় এমানে বেয়া অৱস্থা বাগানটো কিয় বন্ধ নকৰে তেতিয়াহ'লে বাগান বন্ধ কৰি পেলাই বেলেগ খেতি কৰক না কিন্তু সেইটো নকৰি পেলাই পইচাটো কিয় কাটন দিয়ে আজি যদি লাভে নহ'লা হয় এই বাগানৰ খেতি কিয় ইমান চলি আছে আজি মানুহবিলাক প্ৰাইভেটতো খুলি দিছে যদি লছ ওলায় তো প্ৰাইভেট কৰা মানুহবিলাকতো বন্ধই কৰিলে হয় না তেতিয়া সেইটো মানুহবিলাকক এইবিলাক কথা কৈ পেলাই ভুৱা প্ৰচাৰ কৰি পেলাই যিটো নিজে এই মেনেজমেণ্ট বা মালিক পক্ষই যিটো দিব লাগে সেই দিয়াৰ পৰা বাচিবৰ ধান্দাত সেইবিলাক কথাবিলাক কয় আৰু সেইটোৰ কাৰণে এই পাৰ্চেণ্টেজ কিবা টেষ্টবিলাক সিহঁতে কি 20ৰ পৰা 15% 12% দিবৰ ধান্দাত সেইবিলাক কথাহে কয় কাৰণ তথাপিও আমাৰ মানুহবিলাক আজিও তেখেতসকলৰ লগত কিন্তু কম্প্ৰমাইজ কৰিহে চলি আছে তো কিছুমান জায়গাত কিছুমান ঘটনা হৈ যায় থাৰ্ড পাৰ্টি কিবা কিবি লগাই দিলে উচ্চতনীমূলক কিবা কথা কৈ দিলে সেই কিবা কিবি হয় কিন্তু তাত যদি আমি মালিক পক্ষ মেনেজমেণ্ট যদি সদায় ৱৰ্কাৰ্ছ ক্লাছ লগত যদি সদায় টক চলি থাকে কিহৰ কাজিয়া নহ'বই আমি এইখিনিতে মাটিৰ কথা ক'বলৈ যাওঁতে আন এক বিষয় আহিছে যে আমাৰ ভূমি জনসাধাৰণৰ আমাৰ নিজৰ ভূমি এই ক্ষেত্ৰত আন এক প্ৰসংগ ইয়াত সংপৃক্ত হৈ আছে বিগত সময়ত দেখা পোৱা গৈছিলে যে আপোনালোকে কা বিৰোধী স্থিতি গ্ৰহণ কৰিছিলে আৰু আপোনালোকে কৈছিলে যে কোনো কাৰণতে বিদেশীক আনিবলৈ দিয়া নহয় আমাৰ ভূমি কেতিয়াও বিদেশীক ল'ব নিদিওঁ কাৰ সন্দৰ্ভত আপোনালোকৰ স্থিতি কি হৈ আছে তেৰিকত সদসম আদিবাসী ছাত্ৰ সন্থাৰ স্পষ্ট আগৰ পৰাই আছে এতিয়াও আছে আমি কাক কোনোদিন সমৰ্থন কৰা নাই কোনোদিন কাক মানিও লোৱা নাই কিন্তু এই হিচাপত আমি 28টা সংগঠনৰ হিচাপত আমি এটা অংগ হয় আমাৰ এল্ডাৰ ব্ৰাদাৰ হিচাপত আমাৰ আছুই লিড কৰি আছে এইটো এল্ডাৰ ব্ৰাদাৰ হিচাপত না তেখেতসকলক আমি মানো আৰু তেখেতসকলৰ সিদ্ধান্তকে আমি যি সিদ্ধান্ত লয় সেই সিদ্ধান্তৰ মৰমে আমি চলি যাই থাকোঁ ইটাই যিটো কা বিৰোধী হিচাপত আমি আছুৰ লগতে মিলি পেলাই যিমান আন্দোলন কৰিব লাগে আমি কৰিলোঁ আনকি আমাৰ মানুহ শ্বহীদো হৈ গ'ল আপোনালোকে নিশ্চয় জানে
তো সেই হিচাপত আমি আছুৰ লগত মিলি পেলাই যি সিদ্ধান্ত ল'ব লগা হৈছিল আমি সিদ্ধান্ত লৈছোঁ আৰু হিচাপত আমাৰ আজিও স্থিতি স্পষ্ট আছে আমাৰ স্থিতি এতিয়াও এইখিনি যি আগৰ পৰা আছিল সেইটো এতিয়াও আছে আমি কাক কোনোদিন ছাপোৰ্ট কৰি পেলাই কাৰটোক আপোনালোকে পাছ কৰিব লাগে বুলি আমি কোৱা নাই কিন্তু আমি তাত এটা বস্তুটো স্পষ্ট কৈছিলোঁ এই কা আলোচনাৰ কৰাৰ সলনি ভাৰতত থকা অসমত থকা মানুহৰ কথাহে চিন্তা কৰক তাৰ সেই ছাবজেক্ট লৈ পেলাইহে আলোচনা কৰক আপোনালোকে তেতিয়াহে আমাৰ প্ৰব্লেমটো সলভ হ'ব তেতিয়াহে অসম ডেভেলপ হ'ব তেতিয়া অসমত যিমান সৰু সৰু প্ৰব্লেম আছে সেইবিলাক শেষ হৈ যাব এইটোৱে আমি বাৰে বাৰে দাঙি ধৰিছিলোঁ কিন্তু সেইবিলাক কথা কিন্তু কোনো কমিশ্যনাৰে হওক কোনো চৰকাৰে কিন্তু ইম্পৰ্টেঞ্চ নিদিলে আপোনালোকে যেতিয়া আপোনালোকে বিজেপিৰ লগত কথা পাতিছিলে নিৰ্বাচনত আপোনালোকে সমৰ্থন জনাম বুলি কৈছিলে সেইখিনি কেবৰ আন্দোলন চলি আছিলে সেই সময়ত আপোনালোকে কোৱা নাছিলে নেকি যে আমি জাতিধ্বংসী এনেধৰণৰ আইন আমি বিৰোধিতা কৰোঁ আমি কোনো কাৰণতে আমি সমৰ্থন জনাব নোৱাৰোঁ গতিকে আপোনালোকে এই ক্ষেত্ৰত আগ নাবাঢ়িব তেনেধৰণৰ আপোনালোকৰ ফালৰ পৰা কোনো ধৰণৰ বক্তব্য ৰখা হোৱা নাছিলে নেকি তাত তেখেতসকলে এটা বস্তুটো স্পষ্ট কৈছিলে বিজেপিয়ে যে আমি জবৰদস্তি কোনো দিন বিল আমি পাছ নকৰোঁ যিটো কা তেখেতসকলে বিল পাছ কৰিলে সেই বিলটো আমি কোনোদিনে পাছ নকৰোঁ উইদাউট সংগঠনৰ আলোচনা বা ৰাইজৰ লগত আলোচনা কৰি আমি কোনোদিন নকৰিম তো সেইবিলাক যিটো আচুৰেঞ্চ দিলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক যে আছাৰ লগতো এইটো কোনো ডাঙৰ মেটাৰ নহয় আৰু আছাৰ লগত আলোচনা কৰি এইবিলাকতো বিল পাছ কৰিব নোৱাৰে কাৰণ এইটো পাছ কৰিব লাগিলে বৃহত্তৰ জনগোষ্ঠী যিটো নেকি অসমৰ বিভিন্ন জনগোষ্ঠীৰ এছ'চিয়েশ্যনবিলাক আছে ছ'চিয়েল অৰ্গেনাইজেশ্যনবিলাক আছে তেখেতসকলৰ লগত বিনা আলোচনা কৰি পেলাই আমি কৰিব নোৱাৰোঁ এইবিলাক কৈছিল তেতিয়া আমি ক'লোঁ ঠিক আছে যদি এইটো কৰে আৰু তেখেতসকলে ক'লে এই কা বা যিটো তেখেতসকলে এই যিটো বিল পাছ কৰাৰ যিটো কথা কৈ আছিলে যে এইটো আমি কোনোদিনো নকৰিম উইদাউট ডিছকাশ্যন অফ অসমৰ মানুহ তেতিয়া আমি ভাবি ল'লোঁ ঠিক আছে যদি উইদাউট ভাল কথা তেখেতসকলে ক'লে প্ৰথমত অসমৰ মানুহৰে কথা আমি চিন্তা কৰি ল'ম অসমৰ প্ৰব্লেমটো সেটেল কৰি ল'ম তাৰপিছতে এইবিলাক আলোচনা কৰিম বিল পাছ কৰিম নকৰিম এই কথা আহি নপৰে বুলি কৈছিল তেখেতসকলে এইটোৰ কাৰণে আমি বিশ্বাস কৰিলোঁ কাৰণ আমি বিশ্বাসতে আমি চলোঁ কাৰণ ইয়াত কোনো এটা বস্তুৰ মনৰ ভিতৰতো আমি সোমাই ল'ব নোৱাৰোঁ তো সেইকাৰণে যিটো কথা দিছিল আৰু যিটো ইলেকশ্যন মেনিফেষ্টত যিটো লিখা আছিল যে উইদাউট ডিছকাছিং অফ দিছ বিল আমি কোনোদিন পাছ নকৰিম বুলি তেখেতসকলে আচুৰেঞ্চ দিছিল আৰু অথনিও কোৱা হ'ল যে টেঙাম একবাৰে বিক্ৰী কৰিব পাৰে অসমত ইমান জনগোষ্ঠী আছে তেখেতসকলক চবক তেখেতসকলে বুৰ্বক বনাই কাম কৰিব নোৱাৰিব গতিকে তেখেতসকলে সঁচাকৈ ঠগ বাজন দি পেলাই এইবিলাক কাম কৰিছে তেতিয়াহ'লে নেক্সট ইলেকশ্যনত নিজে সেইবিলাকৰ কামৰ পৰিণাম নিজে হাতে পাই যাব তেওঁলোকে আজিৰ তাৰিখত নিশ্চয় পাহৰিলে জাতি মাটি ভেটিৰ কথা তেওঁলোকে কৈছিলে সেই কথা পাহৰি নিশ্চয় তেখেতসকলৰ কামৰ মতে দিতেতো পাহৰি গ'ল বুলি ক'ব লাগিব কাৰণ জাতি মাটি ভেটিৰ কথা যিটো কৈছিল এতিয়া কোনটো জাতিৰ কি কাম কৰিলে সেইটো যদি সোধো তেখেতসকলে দেখাই দিব নোৱাৰে ভেটি হিচাপত যদি কথা পাতে ভেটি হ'লে আমাৰ ঘৰ বাৰী আমাৰ এতিয়া ঘৰ বাৰী নাই ক'লে ভুল নাই কাৰণ আমি ম্যাদী পাটা পোৱা নাই মিনছ হোৱাট আমাৰ ঘৰ বাৰী নাই জাতি মাটি ভেটি মাটিৰ যদি কথা কওঁ আমাৰ হাজাৰ হাজাৰ লাখ লাখ বিঘা মাটি যোনজনী বাগানৰ কথা কওঁ সেই মাটিৰ মালিক কোন হৈ আছে আউট অফ অসমৰ মানুহ আউট অফ ভাৰতৰ মানুহ কোনোবা ব্ৰিটিছৰ মানুহ কোনোবা লণ্ডনৰ মানুহ কোনোবা পাঞ্জাৱৰ মানুহ কোনোবা মানুহে এই মাটিৰ মানে বেনিফিটটো খাই আছে তেতিয়াহ'লে এই মাটিখিনি কিয় আমি বেলেগক দিছোঁ ভেটি যদি কওঁ সেইবিলাকতো আমাৰ ভেটি হয় না মাটিওতো হয় না এই হাজাৰ হাজাৰ বিঘাৰ মাটি কিমান যুগ ধৰি পেলাই তেখেতসকলে বেনিফিট খাই আছে সেই মাটিখিনি যদি অসমৰে মানুহ চলালে হয় অসমৰ মানুহৰ হাতত যদি থাকিলে হয় তেতিয়াহ'লে কিমান আৰু ডেভেলপ হ'ল হয় কিমান বেনিফিট হ'ল হয় অসম চৰকাৰ তথা অসমবাসীৰ কাৰণে কিমান বেনিফিট হ'ল হয় এইটোকে আমি বাৰে বাৰে কওঁ এই অসমত থকা হাজাৰ হাজাৰ মাটিৰ মালিক আমাৰ অসমৰে মানুহ হওক এই বাহিৰৰ মানুহ হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ সেইবিলাক দাবী জনাওঁ কিন্তু এইবিলাকৰ বিষয়ে কিন্তু তেখেতসকলে আলোচনা কৰিব নোখোজে নাজানো কোনে কি কমিশ্যন খাই আছে নিশ্চয় কাৰ সন্দৰ্ভত দেখিবলৈ পোৱা গৈছে আপোনালোকে ৰাজপথলৈ ওলাই আহিছিলে আপোনালোকে আন্দোলন কৰিছিলে প্ৰতিবাদ কৰিছিলে ইয়াৰ আৰু সেই সময়ত আপোনালোকক আমি দেখিবলৈ পাইছিলোঁ যে আপোনালোকে আহ্বান জনাইছিলে কাক আহ্বান জনাইছিলে আপোনালোকৰ জনগোষ্ঠীৰ যিসকল শাসকীয় দলত নেতা কৰ্মী বা বিধায়ক বা মন্ত্ৰী আছে তেওঁলোকে আহ্বান জনাইছে মুকলিকে তেওঁলোকে কাৰ বিৰোধিতা কৰিব লাগে ওলাই আহিব লাগে আৰু তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব লাগে কিন্তু পৰৱৰ্তী পৰ্যায়ত সেই দেখিবলৈ নাপালোঁ নিশ্চয় আমাৰ যিবিলাক জাতীয় নেতাবিলাক বা যিবিলাক আমাৰ চৰকাৰী ৰুলিং গভৰ্ণমেণ্টৰ লগত থকা MLA MP বিলাক কাৰ বিষয়ে তেখেতসকলক আমি স্পষ্ট সুধিলোঁ যে এইবিলাক হৈ আছে আপোনালোকে আমাক বুজাই দিব পাৰিব নেকি বা কি হৈছে অৰিজিনেলি কি বস্তু আপোনালোকে কমচে কম জাতি হিচাপতো আমাক বুজাই দিব পাৰিবা জাতি হিচাপতো কিছুমান বস্তুটো আমি আলোচনা কৰি ল'ব পাৰিম কিন্তু তেখেতসকলে আজিলৈকে আমাৰ লগত নবহিলে যিটো কা হৈ গ'ল কা হোৱাৰ পিছতো কিন্তু নবহিলে আমাৰ মানুহ মৰি গ'ল তথাপি কিন্তু তেখেতসকলে বুজাই নিদিলে যে কি হয় বস্তুটো কেনেকৈ হ'ল আজিলৈকে আমাৰ মানুহ গমেই নাপায়
কিছুমান মাত্ৰ মানুহে গম পায় আৰু মেজৰিটি মানুহ একো গমেই নাপায় কিন্তু আজিলৈকে তেখেতসকলে হিচাপৰ মতে বুজাই দিব লাগিছিল বা জনাই দিব লাগিছিল যে এইটো হ'লে কি হ'ব নহ'ব আজিও চাওক আজি বাগানৰ মাটিয়ে কওক বা গাঁৱৰে মাটিয়ে কওক অসমৰ সীমাই কওক কোনো ঠিক ঠাক নাই আজি নগাই সদায় মাৰি থাকে আপোনালোকে নিউজবিলাকত চায়ে থাকে নগাই কিমান আমাৰ মানুহক মাৰে আদিবাসীকতো মাৰে অসমত থকা বিভিন্ন জনগোষ্ঠী অসমীয়াই ৰাভা গাৰো নাগাই যিটো আক্ৰমণ কৰি আছে আমাৰ বৰ্ডাৰত বড়োই হওক অসমীয়াই হওক কলিতাই হওক আদিবাসী ওৰাং মুণ্ডাই হওক আটাক কৰি থাকে মাহতে একবাৰ মাৰি থাকে মাটিৰ টেক্স উঠাব আহি যায় যেনেকুৱা নেকি তেখেতসকলে ইণ্ডিয়াৰ মানুহ নহয় বেলেগ দেশৰহে মানুহ হয় হিচাপত কাম কৰি আছে তাতো ঠিক কৰিব পৰা নাই আনকি ৰুলিং গভৰ্ণমেণ্টে আৰু MLA MP হৈ পেলাই নিজৰ জনগোষ্ঠীৰ স্বাৰ্থতো কিন্তু তাত যাই পেলাই মাত মাতিব নোৱাৰে এছেম্বলিটোতো এটা চাউণ্ড নুঠায় তেতিয়াহ'লে তাতকৈ দুখ লগা কথা কি হ'ব তাত আমি দেখা পাওঁ নামৰ কাৰণেহে মিনিষ্টাৰ নামৰ কাৰণে MLA নামৰ কাৰণে MP কিন্তু জাতিৰ কাম কৰাৰ কাৰণে কিন্তু সিহঁতে MLA MP নহয় এই পাৰ্টিৰ প্ৰিন্সিপালটোকে খালি ধূপ ধূনা জ্বলাই পেলাইহে পালন কৰি যাই আছে যদি এইটোৱে কৰি থাকে সিহঁতক আৰু 50 বছৰ MLA MP বনালে কিন্তু আমাৰ জাতিৰ লাভ নহ'ব একদম খাটাং এইটো স্পষ্ট হৈ গৈছে যি মানুহ কাম কৰে তাৰ মানে 1-2 বছৰ দেখাতে গম পোৱা যায় যে কাম কৰিব নাই যি মূলা বাঢ়ে তাৰ দুপাততে চিন বুলি কোৱা যায় না ঠিক তেনেকৈ আজি 4 বছৰ হ'ল এই মূলাৰ দুপাত কি 4 পাতে হ'ল একো কামেই হোৱা নাই তেতিয়াহ'লে এই মূলাক আমি কি বুলি ভাবিম উঘলাই পেলাবাই লাগব না গতিকে সদৌ আদিবাসী ছাত্ৰ সন্থাই আদিবাসী ৰাইজক অনুৰোধ কৰে যে যি মূলা কাম নহয় সেই মূলাক আমি উঘলাই পেলাই দিয়াৰ কাৰণে আমি ৰেডি হ'ব লাগিব কাৰণ জাতি যদি নাবাচে তেতিয়াহ'লে এইবিলাক ৰাজনীতিক সমৰ্থন কৰি কি লাভ একদম স্পষ্ট আমাৰ কাৰণে চিধা কথা নিশ্চয় আমি এইখিনি লৈ লৈছোঁ খন্তেক বিৰতি পিছত পুনৰ উভতি আহিম আসাম টকছৰ এই বিশেষ অনুষ্ঠান খবৰৰ মাজলৈ প্ৰথম দিন আজি এনজয় কৰিবা এই সৰু পেকেট ইয়ালৈ আহ নাম ক নিধি আপোনাৰ নাম কি ডাঙৰ পেকেট যি ভিতৰৰ শক্তি আপুনি তাইক দিয়ে সেয়া তাইৰ স্মাইলত চেকমিকায় আৰু সেই স্মাইলক ভিতৰৰ পৰা ষ্ট্ৰং কৰি তোলে নতুন কলগেট ষ্ট্ৰং টিথে এতিয়া আমিনো শক্তিৰ সৈতে ই দাঁতৰ নেচাৰেল কেলছিয়াম বৃদ্ধি কৰাত সহায় কৰে আৰু দাঁত কৰি তোলে ভিতৰৰ পৰা ষ্ট্ৰং কলগেট ষ্ট্ৰং টিথ ঘৰ আমাৰ মজবুত হ'লে হ'ব অটুট অসম চুৰিয়া চিমেণ্ট অটুট অসম নৃশংস অমানৱীয় কাৰ্ণম শিয়ৰি উঠা এটা দৃশ্য মাটিত পুতি থোৱা হ'ল 5 মহীয়া এটি নিষ্পাপ শিশুক কাছাৰৰ অমানৱীয় ঘটনাৰ চাঞ্চল্য মাৰ যোৱাই নাই টকাৰ বাবেই হত্যা কৰা হ'ল নিষ্পাপ শিশুক প্ৰথমে অপহৰণ তাৰ পিছতে ডিঙি চেপি হত্যা অপহৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড ক'ত কেনেকৈ আগবাঢ়িছে ঘটনাৰ তদন্ত হত্যাকাণ্ডৰ গুৰি বিচাৰি এইবাৰৰ প্ৰাইম ছাছপেক্ট সোমবাৰে নিশা 10 বজাত মন্টু আৰু অনিমেশৰ সৈতে সম্পূৰ্ণ এঘণ্টা লাইভ কেৱল আসাম টকছত চলেগা নেভেল চলো वेलकम टू येलो डायमंड ड्रिंक्स कार्निवल वेयर इज व्हील डोरा झूला उड़ाएगा हो डांसिंग स्नेक के मूव जोकर साइकिल से स्टंट इनफुला जोश वॉल्डरस वुड बेको टम्बलिंग मंकी जब कभी ना देखे फुबला रिंग टम्बलिंग बॉल जो हमारा दिल जीते येलो डायमंड ड्रिंक्स टेस्ट भी बढ़िया कार्निवल टॉयज भी ঘৰ আমাৰ মজবুত হ'লে হ'ব অটুট অসম চুৰিয়া চিমেণ্ট অটুট অসম বিৰতি পিছত পুনৰ উভতি আসাম টকছৰ এই বিশেষ অনুষ্ঠান খবৰৰ মাজলৈ আমি কথা পাতি আছোঁ আছাৰ সভাপতি প্ৰদীপ নাগ ডাঙৰীয়াৰ সৈতে প্ৰদীপ নাগ ডাঙৰীয়া এইবাৰ কথা পাতিব বিচাৰিছোঁ যিখন চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল বুলি কয় সেইখন চৰকাৰতে দিনতে কিন্তু আপোনালোকৰ যি ৱেলফেয়াৰ বৰ্ড আছে তাত কিন্তু দুৰ্নীতি সংঘটিত হৈছে বুলি অভিযোগ উত্থাপিত হৈছে একেদৰে শিক্ষাৰ্থীসকলৰ নামত যি ধন আহিছিলে তাতো ব্যাপক খেলিমেলি হৈছে বুলি অভিযোগ উত্থাপিত হৈছে নিশ্চয় যিটো লিষ্ট বনাইছে তেখেতসকলে 2-3 বাৰে বনালে তাত কিন্তু সেলফিছ হিচাপত কাম কৰাটো আমি দেখা পাইছোঁ আজি ৰুলিং গভৰ্ণমেণ্ট বা তেখেতসকলে কোনোবা ৰিপ্ৰেজেণ্টেটিভ হৈ পেলাই আজি ইলেকশ্যনত আহিলেতো ভাল কথা আমি ভাল পাইছোঁ কিন্তু কিছুমান আমাৰ জাতীয় সংগঠনৰ লগত আলোচনা কৰিছে ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ লগত আলোচনা কৰিছে কিন্তু আদিবাসীয় সংগঠনকেইটাৰ লগত কিন্তু কোনো আলোচনা কৰা নাই
আদিবাসীৰ নামত যিকেইটা ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে সিহঁতৰ লগত কিন্তু এক বন্ধু আলোচনা কৰা নাই তেখেতসকলৰ একো এডভাইচটো বাদ দে আলোচনা মৰ্মে যিটো কৰিব লাগিছিল সেইটো কৰা নাই আৰু ঠিক তেনেকৈ তেখেতসকলে কি কৰিছে নিজৰ যিটো লিং লাং থকা মানুহৰ নামবিলাকে আহিল তেখেতে এই লিষ্টৰ মতে পাব নাপাব সেইটো চেক কৰা নাই আৰু যিটো গাইডলাইনছ আছিল তেখেতৰ চৰকাৰ ফালৰ পৰা সেই গাইডলাইনছ হিচাপতো কৰা নাই মাত্ৰ তেখেতসকলৰ যিটো ভাল সম্পৰ্ক ভাল লিংক থকা মানুহবিলাকৰ নামটো দি পেলাই তেখেতসকলে পাৰ কৰিছে আৰু য'ত নেকি তেখেতসকলে ঢল বজাই আছে যে আদিবাসী জনগোষ্ঠী সকলৰ কাৰণে বিৰাট ভাল কাম কৰি আছোঁ তেখেতসকলক আমি এডুকেশ্যনেল লেভেলত বহুত সাহায্য প্ৰদান কৰি আছোঁ বুলি কিন্তু প্ৰকৃতিটো যদি চাই আজি 1947 পৰা কিমান আদিবাসীক তেখেতসকলে ডেভেলপ কৰিছে এইটো লিষ্টটো দেখাই দিব পাৰিব নেকি তেখেতসকলে নিশ্চয় আমিতো হিচাপ কৰি দেখাব পাৰিম যে তেখেতসকলে আমাক কেইজনক পঢ়াইছে কেইজনক সাহায্য দিছে আজি 5,000 টকা পাবৰ কাৰণে তেখেতসকলক আমি অনুৰোধ কৰিলেও 10-12 বাৰ গুৱাহাটীত আহিব লাগে এই 5,000 টকা 5 বাৰ যদি আহিব লাগিলে এই 5,000 টকা কিমান হৈ থাকিব 1,000 হৈ থাকিব 1,000 হৈ যোৱা নিচিনা হয় 5,000 টকাৰ কাৰণে যদি আমাৰ মানুহ বাৰে বাৰে দিছপুৰ বা গুৱাহাটী আহিব লাগে তেতিয়াহ'লে এই স্কলাৰশ্বিপটো দিয়াতকৈ নিদিয়াই ভাল তেখেতসকলৰ এই 5,000 টকাৰ কাৰণে ইমান লভ যে দিব নোখোজে আৰু ফৰ্মালিটি ইমান দেখায় য'ত নেকি আমাৰ মানুহ ঢুকিয়ে নাপায় আৰু কাগজ পত্ৰ ইমান বিচাৰে য'ত নেকি আমাৰ মানুহ DC কোৰ্টত কাগজ বনাওঁতে যিটো টাৰ্মছ এণ্ড পিৰিয়ড থাকে এইটো শেষেই হৈ যায় গতিকে আমি অনুৰোধ কৰিছোঁ বাৰে বাৰে যে কিছুমান ছিষ্টেমটো শ্বৰ্টকাট কৰি পেলাই কাগজ পত্ৰটো শ্বৰ্টকাট লৈ পেলাই যাতে আমাৰ মানুহক প্ৰদান কৰিব লাগে তেতিয়াহে আমাৰ মানুহ পাব সেইটো নকৰি পেলাই তেখেতসকলে জটিল ছিষ্টেমটো কৰি দিয়ে তাত আমি বহুত দুখ পাইছোঁ আৰু যিটো ছিষ্টেমত তেখেতসকলে ছিলেকশ্যন কৰে কিছুমান ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ পৰা লয় আৰু কিছুমান আদিবাসী নামৰ ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ পৰা একো ৰেকমেণ্ডেশ্যনে নলয় তাত আমি বহুত দুখ পাইছোঁ সেইটোৰ কাৰণে আমি দাবী জনাইছোঁ আদিবাসীৰ নামৰ ছেপাৰেট এটা বৰ্ড হ'ব লাগে আদিবাসী ৱেলফেয়াৰ বোৰ্ড এটা ছেপাৰেট হ'বই লাগিব তেতিয়াহে আমি সন্তুষ্ট হ'ম তেতিয়াহে আমি ক'ম যে এইটো অৰিজিনেলি ভাল কাম কৰিব খুজি আছে বুলি আৰু যিটো নামত আহি আছে এক্সটি গাৰ্ডেন টি গাৰ্ডেন সেই নামত কিন্তু কোনো দিন স্পষ্ট নহয় আৰু অৰিজিনেলি যি মানুহবিলাক পাব লাগে সেই মানুহবিলাক কেতিয়াও নাপাব আজি বাগানতো যিকোনো মানুহ তাত কাম কৰিবৰ কাৰণে তাত অধিকাৰ আছে মাত্ৰ ওৰাং মুণ্ডা চান্তাল খাৰিয়া উৰিয়া যে কৰিব লাগে এইটো কথা নহয় না অসমত থকা যিকোনো মানুহৰ তাত কাম কৰাৰ কাৰণে অধিকাৰ আছে গতিকে ইয়াত অসমীয়াই নাপাব কোনোবা কলিতাই নাপাব কোৱাটো আমাৰ যুক্তি নহয় এইটোৰ কাৰণে বাগানত যি জনগোষ্ঠী নহওক যিকেইটা কাম কৰি আছে বাগানত কাম কৰা হিচাপত পাবই ভাই তাত আমি বাধা কৰিব নোৱাৰোঁ সেই হিচাপত আজি বাঙালী মানুহ কাম কৰি আছে বাঙালীও এপ্লাই কৰে বড়ো মানুহ কাম কৰি আছে বড়ো এপ্লাই কৰে মাৰোৱাৰী মানুহ কাম কৰে মাৰোৱাৰী এপ্লাই কৰে যিটো যুগ যুগ ধৰি এই মাৰোৱাৰী মানুহ বাগানত আছে তো বাগানৰ মানুহ বুলিতো ক'ব লাগিব না তো হিচাপত বাগানৰ থকা হিচাপত পাবই লাগিব তাত যদি আমি কওঁ এই বাগানীয়া মানুহ নহয় কিবা মানুহ নহয় এইটোতো নাচাজে গতিকে সেইটোৰ কাৰণে নামতে খেলি মেলি আছে সেইটো যদি স্থিতি ঠিক নকৰে এনেকুৱা হৈয়ে থাকিব যিমান যি নকওক যিমান হাজাৰ কৰোৰ দিয়ক আদিবাসী জনগোষ্ঠীৰ ডেভেলপ কেতিয়াও নহয় সেইটোৰ কাৰণে আমি কৈছোঁ বৰ্ডটো দুটা ভাগ কৰক এটা হ'ল আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট বৰ্ড এটা হ'ল চাহ জনগোষ্ঠী ডেভেলপমেণ্ট বৰ্ড বনাওক চাব ডেভেলপমেণ্ট কিমান সোনকালে 5 বছৰ যিটো নেকি আজি 80 বছৰত কৰিব পৰা নাই সেইটো কিন্তু 5 বছৰতে ডেভেলপ হৈ যাব সেইটো কাৰণে আমি সদস্য আদিবাসী ছাত্ৰহঁতে এইটো দাবী জনাইছে এইটো কৰিব লাগে অতি সোনকালে নহ'লে কিন্তু যিটো খেলি মেলি চলিছে ক'ৰবাতো এনেকুৱা শুনি পাইছোঁ যে নিজৰ কনষ্টিটুৱেঞ্চিৰ মানুহে মাত্ৰ ছিলেকশ্যন কৰিছে বোলে কোনোবা MLA তো এনেকুৱাই যদি হয় তেতিয়াহ'লে মোৰ ফেভাৰৰ মানুহক মই মাত্ৰ দিম তেতিয়াহ'লে যিবিলাক অৰিজিনেলি প্ৰাপ্য মানুহ যিবিলাক অৰিজিনেলি দুখীয়া মানুহ আমাৰ মাজতো কিছুমান অলপ খাব পৰা বা চলিব পৰা মানুহ আছে তাতকেতো বেছিক ইম্পৰ্টেণ্ট আছে যিবিলাক একদম চলিবই নোৱাৰা মানুহ সেইবিলাক প্ৰথমত প্ৰায়ৰিটি দিব লাগে সেইবিলাক মানুহ আহি নাপায় আৰু যিকেইটা মানুহ পাব লাগে সেইবিলাক আহি নাপায় কিন্তু যিবিলাকৰ মানুহৰ লিং লাং থাকে আৰু লিং লাং MLA MP লগত কাৰ থাকে যিবিলাক অলপ চালাক চতুৰ মানুহ এইবিলাকহে MLA MP লগত লিং লাং থাকে একদম দুখীয়া শ্ৰেণীৰ মানুহ যিবিলাক মানে একদম দুখীয়া বা আনএডুকেটেড হিচাপত থাকে সেইবিলাকৰ মানুহটো MLA MP ওচৰত যাবই সাহস নকৰে তেতিয়াহ'লেতো কোনো দিনে নাপাব এইবিলাক সাহায্য গতিকে সেইখিনি ক'ব খোজোঁ আজি আদিবাসী ৱেলফেয়াৰ বৰ্ডটো ছেপাৰেটলি কৰক আৰু চাহ জনগোষ্ঠীটো একটা ছেপাৰেটলি কৰক তেতিয়াহ'লে ডেভেলপৰ কথা একদম অতি সোনকালে হ'ব এইটো একদম স্পষ্ট একদম ক্লিয়াৰ হয় দেখিবলৈ পোৱা গৈছে প্ৰতিটো ক্ষেত্ৰতে আপোনালোকে প্ৰতাৰিত হৈ আহিছে আপোনালোকক প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি পালন নকৰে বাৰে বাৰে আপোনালোকে বিমুখ হ'বলগীয়া হয় আপুনি কিছু সময় পূৰ্বে কৈছিলে যে আছুক আপোনালোকে জ্যেষ্ঠ ভাতৃ হিচাপে ধৰে বা তেওঁলোকক সেই ধৰণে আপোনালোকে ভাবে দেখিবলৈ পোৱা গৈছে যে আছু এক নতুন ৰাজনৈতিক দল খোলাৰ পথত আগবাঢ়িছে 2021 চনত আপোনালোকৰ স্থিতি কি হ'ব আছাই কেনেধৰণৰ স্থিতি গ্ৰহণ কৰিব ৰাজনৈতিকভাৱে কিদৰে আগবাঢ়িব আপোনালোকৰো তেনেকুৱা পৰিকল্পনা আছে নেকি ৰাজনৈতিক আমি সদস্য আদিবাসী ছাত্ৰ সন্থাৰ পৰা স্পষ্ট কৰি দি আছোঁ যিহেতু
সদসম আদিবাসী ছাত্ৰ সন্থা পলিটিক্যাল পার্টি নহয়, এইটো এটা সোশ্যাল অর্গানাইজেশন হয়, স্টুডেন্ট বডি হয়, নন গভর্নমেন্ট অর্গানাইজেশন হয়। সেই হিসাবত জাতিৰ কাৰণে যি ষ্টেপ ল'ব লাগিব, জাতিক যদি উদ্ধাৰ কৰিবৰ কাৰণে যি ষ্টেপ লাগিব, সেই ষ্টেপত আমি কিন্তু আগবাঢ়িম। ইয়াত এল্ডাৰ ব্ৰাদাৰ হিচাপত আমি আছোঁ মানুহ যিটো অসমৰ কাৰণে চিন্তা কৰে সদায়, আৰু এল্ডাৰ ব্ৰাদাৰ হিচাপত তেখেতসকলক মানুহ, আৰু তেখেতৰ লগত আমি এতিয়াও কাম কৰি আছোঁ। কিন্তু তাতো অলপ দুখ পাওঁ আমি, কেতিয়াবা আছুৱে আমাক পাহৰি যায়। সৰু ভাই হিচাপত আমাক কিন্তু কেতিয়াও এৰিব নালাগে, কিন্তু কেতিয়াবা আছুৱে নিজৰ কাম কাজত পাহৰি যায়, তাত কিন্তু আমি দুখ পাওঁ। কেতিয়াবা আমাৰ জনগোষ্ঠী ক'তবা মৰি যায়, মাৰ খাই যায়, তাৰ কিন্তু ন্যায় প্ৰদান কৰাত কিন্তু তেখেতসকলে অলপ চাইলেণ্ট হৈ থাকি যায়। কথাৰ কথা, আমাৰ জিতেন দত্ত, আমাৰ চালফাৰ সন্মানীয় নেতাই সৌদিনাই এটা কথা কৈছিল যে আদিবাসীবিলাকক আমি থাকিবহে জাগা দিছোঁ, ইয়াত কিন্তু বেছি দাদাগিৰি কৰিলে নচলিব, এনেকুৱা টাইপৰ এটা চেণ্টেঞ্চ কৈছিল। তাত কিন্তু আছুৱে একো ক্লিয়াৰেঞ্চ নিদিলে, তাত কিন্তু আমি বহুত দুখ পাইছোঁ। যিটো সদায় আমি সন্মান কৰোঁ, সদায় মানুহ, তেখেতসকলে যদি আমাৰ কাৰণে এটা মাত নিদিয়ে, তেতিয়াহ'লে তাত অলপ আমাক ডাউট থাকি যায় যে আমাক কি বুলি ভাবে। মাত্ৰ প্ৰয়োজনতহে আমাক বিচাৰে না এভৰি টাইম আমাক লাগে, সেই বস্তুটো তেখেতসকলে আমাক স্পষ্টকৰণ কৰিব লাগে। ঠিক তেনেকৈ সদসম আদিবাসী ছাত্ৰ সন্থাই আমাক যদি কোনেও সহায় নকৰে, তথাপিওতো আমাৰ জাতিৰ স্বাৰ্থত আমিতো কিবা না কিবা এটা কাম কৰিবই লাগিব। 21ৰ আগে যিহেতু আমি বিজেপি চৰকাৰক আজি কথা দিয়া নহয়, 5 বছৰ আগতে কৈছোঁ, যোন চৰকাৰে আমাক এছটি দিব সেই চৰকাৰক আমি সমৰ্থন কৰিম। আৰু বিজেপিকতো স্পষ্ট কৈ দিছিলোঁ, আৰু এতিয়াও কৈ আছোঁ, উইথিন 2020 যদি এছটি নিদিয়ে তো 21ত বিজেপিক ছাপোৰ্ট কৰাৰ কথা কোনোদিন আহি নপৰে, আৰু আছাই কেতিয়াও সমৰ্থন নকৰিব, একদম এইটো খাটাং। তাৰ পৰিৱৰ্তে যিটো প্ৰয়োজন হ'ব, সেই প্ৰয়োজন সাপেক্ষে আছাই কিন্তু এটা নিৰ্দিষ্ট ষ্টেপ ল'ব, পদক্ষেপ গ্ৰহণ কৰিব, এইটো একদম খাটাং। তাত যদি বৰ্জন কাৰ্যসূচী নলয়, ভোট বৰ্জনৰ কাৰ্যসূচী আমি নলওঁ, ভোট আমি দিমেই, এইটো আমাৰ মৌলিক অধিকাৰ হয়। কিন্তু ভোট কাক দিম, সেই টাইমত আমি কম কাক ভোট দিম। কিন্তু বিজেপি যদি এছটি নিদিয়ে, তেতিয়া কিন্তু আছাই বিজেপিক ভোট দিব লাগে বুলি আমি নকম, একদম খাটাং। কিন্তু তাৰ সলনি কাক ভোট দিব লাগে, কেনেকৈ দিব লাগে, তেতিয়া সময় হিচাপতে আমি মেকানিজমটো ঠিক কৰি ল'ম, আৰু হিচাপত আমাৰ আদিবাসী ৰাইজক লৈ পেলাই সেই কামটো আমি কৰিম। বা এনেকুৱাও হ'ব পাৰে নে আপোনালোকৰ, যিহেতুকে আমি দেখিবলৈ পাইছিলোঁ বিশ্বনাথ চাৰিআলি আপোনালোকে এটা ৰাজনৈতিক দল জন্ম দিছিলে, য'ত আপুনি উপস্থিত আছিলে, গতিকে নিজৰ জনগোষ্ঠীৰ ৰাজনৈতিক দলক আপোনালোকে সমৰ্থন দিব নেকি, বা তেনেধৰণৰ কিবা চিন্তা চৰ্চা হ'ব নেকি, বা অইন দলৰ সৈতে সেই ৰাজনৈতিক দলে সংযুক্ত হৈ একে মিত্ৰতা কৰি পেলাই তেওঁলোকে আগবঢ়াৰ ক্ষেত্ৰতো আপোনালোকে পোষকতা কৰিব নেকি? নিশ্চয়, জাতিৰ সংকটত যি দৰকাৰ হ'ব পদক্ষেপ হিচাপত, যদি সেইখিনি কথা কিন্তু সদসম আদিবাসী ছাত্ৰ সন্থাই নিজৰ ভৱিয়াকে কোনো লিড নল'ব। আমি জনগোষ্ঠীৰ লগত আলোচনা কৰি ল'ম, আমাৰ আদিবাসী জনগোষ্ঠীৰ লগত ধুনীয়াকৈ আলোচনা বিলোচনা কৰি ল'ম। যদি ৰাইজেই বিচাৰে যে আদিবাসী হিচাপত ছেপাৰেটলি আমাৰ পলিটিকেল পাৰ্টি হৈ পেলাই আমি কাম কৰি যাম, ৰাজ্যে যদি ইচ্ছা কৰে, তেতিয়া কিন্তু আছাই তাত সহায় কৰাত বা সমৰ্থন কৰাত আমি পিছত নাথাকিম, আমি সমৰ্থন কৰি দিম। বাদ বাকী লিডিং কামটো আমাৰ ৰাইজে কৰিব, আদিবাসী জনগোষ্ঠীটো কৰিব, আমি কিন্তু সমৰ্থনহে কৰি দিম। কিন্তু আছাই তাত লিড নলয়, আছাই কিন্তু সমৰ্থন কৰিব, ছাপোৰ্ট কৰিব, বাদ বাকী কামখিনি কিন্তু আদিবাসী ৰাইজে কৰিব। তাত যদি পলিটিকেল পাৰ্টি বনাব লাগে, পাৰ্টি বনাব পাৰিব। আৰু যিহেতু অলৰেডি পাৰ্টিৰ কথা বিভিন্ন জনগোষ্ঠীত আলোচনা হৈ আছে, জাতিৰ প্ৰয়োজন সাপেক্ষে, জাতিৰ দৰকাৰী হিচাপত যদি আছাৰ তাত ষ্টেপ ল'ব লাগে বা ইনিচিয়েটিভ ল'ব লাগে, তাত কিন্তু আমি জাতিৰ স্বাৰ্থত আমি পিছুৱাই নাযাম, আমি তাত সদায় থাকিম, সদায় সমৰ্থন জনাম, আৰু সদায় জাতিৰ লগতহে মিলি পেলাই আমি কাম কৰি যাম, এইটোৱে আমাৰ স্পষ্টকৰণ। হয়, সন্মুখত BTC ইলেকশ্যন, এই নিৰ্বাচনত আপোনালোকৰ কি স্থিতি হ'ব? আমি যিহেতু BTC ইলেকশ্যন আমাৰ 4টা ডিষ্ট্ৰিক্টত হৈ আছে, তাত এতিয়া বৰ্তমান BPF, UPPL আৰু বিজেপিৰ যিটো কেণ্ডিডেটবিলাক আছে, আমি সদসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই আমি স্পষ্ট কৰিছোঁ, আগতো কৈছোঁ, এতিয়াও কৈ আছোঁ, যোন পলিটিকেল পাৰ্টিয়ে আমাক ST দিব, সেই পলিটিকেল পাৰ্টিৰ লগতে আমি থাকিম, আৰু আছাই তাৰ লগতে থাকিব। ইয়াত কোনোবা আজি ST কৰাই দিম, কিবা কৰি দিম ক'লে আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু যিহেতু ST কৰণ কৰাৰ ক্ষেত্ৰত যদি আজি BTCত যদি যি দলে আমাক সমৰ্থন দিয়ে, বা যি দলে আমাক ST কৰাৰ কামৰ কাৰণে যদি তেখেতসকলে প্ৰচেছিং কৰাত যদি আগুৱাই লৈ যায়, সহায় কৰি দিয়ে, আমাক NOC দিয়ে BTCৰ ভিতৰত, সেই চৰকাৰৰ লগত বা সেই পলিটিকেল পাৰ্টিৰ লগত আমি থাকিম, আৰু তেখেতসকলৰ লগতেহে আমি কাম কৰি যাম। আৰু BTC মিনছ যে ডেভেলপমেণ্ট, আমাৰ জনগোষ্ঠীৰ কাৰণে যি দলে আমাক জাতিৰ কাৰণে ডেভেলপমেণ্ট কৰি দিয়ে, সেই পলিটিকেল পাৰ্টিৰ লগতে আমি থাকিম, আৰু তেখেতৰ লগতে আমি কাম কৰি যাম। যিহেতু BTCততো আমাৰ আদিবাসী চিফ হ'ব নোৱাৰে, এইটো চিধা কথা। আৰু BTCত যদি চিফ
যি তাত হয়তো এক বড়ো মানুহেই হ'ব আৰু বড়ো যিটো অট'নমাছ কাউন্সিল হয় চিফ আমি আদিবাসীবিলাক হ'ব নোৱাৰোঁ এইটো লুকাই লাভ নাই এইটো বেয়া পায়ো লাভ নাই তাত বড়ো মানুহে চিফ হ'ব তাত বড়ো হিচাপত যি বড়োজন যোন বড়োই আমাৰ আদিবাসীৰ কাৰণে ভাল হ'ব যোন বড়োই আমাৰ আদিবাসীৰ কাৰণে চিন্তা কৰিব সেই বড়ো সেই চিফকে আমি মানি ল'ম আৰু তেখেতৰ লগত আমি হাত মিলাই পেলাই কাম কৰিম আৰু তাত এটা শান্তি এষ্টাব্লিছ কৰি পেলাই বিভিন্ন জনগোষ্ঠীৰ লগত মিলি পেলাই আমি কাম কৰি পেলাই যাম এইটোৱে আমাৰ আশা আৰু এইটোৱে আমাৰ প্ৰতিশ্ৰুতি হয় আৰু তাৰ লগতে আমি মিলাই পেলাই কাম কৰিম কিছু বিষয় অস্পষ্ট আপুনি কৈছে যিয়ে তাৰ চিফ হ'ব তেওঁলোকে আপোনালোকে তেওঁলোকৰ সৈতে কাম কৰিব তেওঁলোকক সমৰ্থন জনাব বা আপোনালোকে ভাবে যাক যে এইবাৰ এইগৰাকী আমি সমৰ্থন দিব লাগে কিন্তু ইয়াত আন এক বিষয় জড়িত হৈ থাকিব যদি সেই ব্যক্তিজনৰ বা সেই ব্যক্তিজনৰ দলটোক বিজেপিৰ লগত যদি একেলগে মিত্ৰতাত থাকে তেতিয়াহ'লে আপোনালোকে সমৰ্থন কৰিব নাই কথাটো এনেকুৱা হ'ল এতিয়া আলায়েন্স হিচাপততো বিজেপি চৰকাৰৰ লগত BPF চলি আছে ৰানিং আলায়েন্স হিচাপত BPF ৰানিং চলি আছে কিন্তু BTCত কিন্তু তেখেতসকলে নিজস্বভাৱে কেণ্ডিডেট দিছে এইটোৰ কাৰণে আমাৰ কাৰণে ছাপোৰ্ট কৰাৰ কাৰণে ইজি হ'ল কাৰণ UPPL ছেপাৰেট লিড লৈ গৈ আছে অবড়ো হিচাপত ছেপাৰেট লিড লৈ গৈ আছে BPF হিচাপত ছেপাৰেটলি লিড লৈ গৈ আছে বিজেপি হৈ পেলাই ছেপাৰেটলি লিড গৈ আছে বিজেপিৰ কথাটো আমাৰ স্পষ্টই হ'ল যিটো বিজেপিক যদি আমি সমৰ্থন কৰি দিওঁ ইয়াত বিজেপি যদি তাত চৰকাৰে বনি যায় বা বিজেপিৰ কেণ্ডিডেট যদি জিতিয়ে যায় তেতিয়াহ'লে 21ত তেখেতসকলৰ কাৰণেতো সেই উইনাৰ কেণ্ডিডেটত তেখেতক বিজেপি বনোৱাৰ কাৰণে সহায় কৰিব গতিকে তাত বিজেপিক ছাপোৰ্ট কৰাৰ কথা BTCত আহিয়ে নপৰে সেইকাৰণে আমি BTCত আমি বিজেপিক ছাপোৰ্ট নকৰিম এইটো একদম স্পষ্ট কাৰণ ইয়াত যদি ছাপোৰ্ট কৰি দিম 21ত আৰু কেনেকৈ এগেইনষ্ট কৰিম কাৰণ সেই জিতা কেণ্ডিডেটবিলাকতো সহায় কৰিব BTCত তেতিয়াহ'লে আমাৰ কাৰণেতো পাল্লা ভাৰী হৈ যাব গতিকে আমি চিম্পল ভাষাত যদি কম বিজেপিক 21 যিটো 20 চলি আছে ST নিদিয়ে মানে BTCতো সমৰ্থন নকৰিম নন BTCতো সমৰ্থন নকৰিম একদম স্পষ্ট তাৰপিছত আহি গ'ল BPF চৰকাৰ তাৰপিছত আহি গ'ল অবড়োৰ কথা তাত এতিয়া অবড়োক সমৰ্থন কৰিম না BPFক সমৰ্থন কৰিম না UPPLক সমৰ্থন কৰিম এইটো আদিবাসী জনগোষ্ঠীৰ হিচাপত আমি সদায় মিটিং মাটাং চলি আছে এতিয়াও মানে ঠিক ঠাক হোৱা নাই এই হিচাপত আলোচনা যেটা এতিয়াও ভোটৰ ইলেকশ্যনৰ টাইম অহা নাই যেটো এইটো বাৰাই গৈ আছে বা পষ্টপনে হৈ আছে সেইটোৰ কাৰণে আমি বেছি সুযোগ পাইছোঁ যে আমি আলোচনা কৰি ল'ম বাৰে কমচে কম ইয়াত আমি 5 বাৰমান যদি আলোচনা কৰি ল'ম আদিবাসী ৰাইজৰ লগত তেতিয়াহ'লে ভাল এটা ফেচলা হ'ব বা ভাল এটা সিদ্ধান্ত হ'ব আৰু সেই সিদ্ধান্ত হিচাপত আমি এই BPF হওক বা UPPL হওক বা অবড়ো হওক আমি কাৰ লগত গ'লে আমাৰ জাতিটোৰ উত্থানটো অতি সোনকালে হ'ব তাক আমি অতি সোনকালে কৰাই পেলাই আমাৰ জাতিৰ ভিতৰত এইটো আমি ঠিক কৰি ল'ব পাৰিম হয় আমি অনুষ্ঠান শেষলৈ আহিছোঁ শেষত আপোনাক সুধিব বিচাৰিছোঁ যে অখিল গগৈৰ বিৰুদ্ধে চৰকাৰে যিদৰে এক ভূমিকা গ্ৰহণ কৰে যিদৰে এক স্থিতি গ্ৰহণ কৰিছে দমনমূলক স্থিতি গ্ৰহণ কৰিছে এই ক্ষেত্ৰত আপুনি কি ক'ব আক্ৰোশমূলক এক স্থিতি গ্ৰহণ কৰিছে এইটো বৰ দুখ লগা কথা আজি অখিল গগৈ তেখেতে এটা ডেমক্ৰেচি ছিষ্টেমত যিটো আন্দোলন কৰি আছিলে সেই আন্দোলনক তেখেতসকলে কি ভয় খায় বা কি বেয়া পায় তেখেতসকলে কৰিলে এইটো আমি নাজানো এতিয়াও ৰুলিং গভৰ্ণমেণ্ট হিচাপত চৰকাৰে কিন্তু স্পষ্টকৰণ কৰা নাই যে অখিল গগৈক কিয় এৰেষ্ট কৰিছে বা কিয় তেখেতক সেই পানিছমেণ্ট দিয়া হৈ আছে এতিয়ালৈকে কিন্তু ৰুলিং গভৰ্ণমেণ্টে স্পষ্ট কৰা নাই আজি সদসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই আমি যিটো অখিল গগৈ এৰেষ্ট কৰা হ'ল সেই বস্তুটো আমি কিন্তু দাবী জনাই আছোঁ যে চৰকাৰে সেইখিনি বস্তুটো তেখেতসকলে স্পষ্টকৰণ কৰিব লাগে কাৰণ আজি মহাত্মা গান্ধীয়ে আজি ভাৰতক স্বাধীন কৰিলে যোনটো পদ্ধতিত সেই পদ্ধতিতে তেখেতসকলে আন্দোলন কৰি আছে আমাৰ অখিল গগৈয়ে হওক যিমান ছ'চিয়েল অৰ্গেনাইজেশ্যন হওক তেখেতসকলক যদি পৰিকল্পনা কৰি তেখেতসকলক যদি খালনায়ক বনাই পেলাই যদি জেলত ভৰাই দিয়ে তেতিয়াহ'লে কিন্তু এইটো অপমানজনক হৈ আছে কাৰণ আজি বিজেপি চৰকাৰ আজিহে ৰুলিং গভৰ্ণমেণ্টত আছিল যেতিয়া ৰুলিং গভৰ্ণমেণ্টত নাছিল তেখেতসকলেতো বিজেপি চৰকাৰে এটা ধৰ্ণা দি আছিলে বা আন্দোলন কৰি আছিলে বা ডেমক্ৰেচি ছিষ্টেমসকল হিচাপত অপজিশ্যনত থাকি পেলাই তেখেতসকলেতো এইটো স্থিতি গ্ৰহণ কৰি আছিলে তেখেতসকলে কিন্তু নিজৰ যিটো ষ্টেটাছ আছিল সেইকেইটা কিন্তু পাহৰি গ'ল পাৱাৰ পোৱাৰ লগে লগে গতিকে সেইটো কৰাটো মানে যোগ্য হোৱা নাই আৰু এইটো কিন্তু অপমানজনক হৈছে যিটো নেকি ডেমক্ৰেচি ছিষ্টেমৰ এটা মেকানিজম আছে তাত কিন্তু অপমান কৰা হৈ আছে গতিকে সেইখিনি কথা অখিল গগৈক যিটো এৰেষ্ট কৰা হৈছে তেখেতক কিন্তু মুকলি কৰি দিব লাগে আৰু তেখেতক কি কাৰণত এৰেষ্ট কৰা হৈছে এইটো কিন্তু ৰুলিং গভৰ্ণমেণ্ট হিচাপত ৰাইজক স্পষ্টকৰণ কৰি দিব লাগে হয় মোৰ শেষৰটো প্ৰশ্ন উজনি অসমৰ ফালে দেখিবলৈ পোৱা গৈছে যে চাহ জনগোষ্ঠীৰ কোনোবা যদি নেতাই চৰকাৰখনৰ বিৰুদ্ধে মাত মাতে তেতিয়াহ'লে চৰকাৰখনৰে চাহ জনগোষ্ঠীৰ মন্ত্ৰী বিধায়ক বা একাংশ ৰাজনৈতিক নেতাই শাসকীয় দলটোৰ তেওঁলোকে দমনমূলক নীতি গ্ৰহণ কৰে তাৰ এক উদাহৰণ হ'ল বলদেৱ তেলী তেওঁক ভুৱা গোচৰ তেওঁক আটক কৰা হ'ল গ্ৰেপ্তাৰ কৰা হৈছিলে কাৰণ তেওঁ চৰকাৰৰ বিৰুদ্ধে মাত মাতিছিলে
চৰকাৰৰ এই দমন নীতিৰ ক্ষেত্ৰত বা চৰকাৰ হৈ পেলাই শাসকীয় দলটোৰ হৈ পেলাই আপোনালোকৰ যিসকল আপোনালোকৰ জনগোষ্ঠীৰ যিসকল শাসক দলৰ নেতা কৰ্মীয়ে বা মন্ত্ৰী বিধায়কে এনেধৰণৰ কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে সেইসকলক আপুনি কি আহ্বান জনাব ইয়াত মই ৰুলিং গভৰ্ণমেণ্টৰ হিচাপত যিবিলাক আমাৰ আদিবাসীও ৰিপ্ৰেজেণ্ট কৰি আছে MLA MP হৈ পেলাই তেখেতসকলে এইখিনি বস্তুটো স্পষ্ট কৰিব লাগিছিল আৰু কৰিব লাগে যেহেতু আমাৰ জনগোষ্ঠী কমচে কম আহি পেলাই তেখেতসকলে ক'ব লাগে যে আপোনালোকে এনেকুৱা টাইপৰ আন্দোলন কৰিলে বা এইবিলাক কৰিলে কিন্তু চৰকাৰৰ কাৰণে বেআইনী হয় বা ভাৰতৰ সংবিধানৰ বেআইনী হয় এইবিলাক কৰিব নালাগে কিন্তু আপোনালোকে নিজেও সমাধান নকৰিব জাতিৰ প্ৰব্লেমবিলাক বা জাতিৰ প্ৰব্লেমবিলাকক যদি আপোনালোকে এছেম্বলিতো যদি উত্থাপন কৰিব নোৱাৰে আৰু আপোনালোকে মনে মনে থাকি পেলাই যদি যিবিলাক জনগোষ্ঠীৰ নেতাবিলাকক আপোনালোকে পৰিকল্পনিকভাৱে তেখেতসকলক এৰেষ্ট কৰাই পেলাই যদি জেলত ভৰাই আৰু আপোনালোকে হিটলাৰ হিচাপত যদি আপোনালোকে চৰকাৰ চলাব খোজে তাৰ কিন্তু পৰিমাণ আপোনালোকে নিজে পাই ল'ব কাৰণ আমি ধৰ্মীয় বিশ্বাস কৰোঁ আমি সবেই এটা নিজৰ এটা ধৰ্ম আছে সেই হিচাপত কিন্তু সবৰে ভগৱান আছে আজি আপোনালোকৰ হাতত পাৱাৰ আছে বুলি যি ইচ্ছা সেই ইচ্ছা যদি কৰিব খোজে তেতিয়াহ'লে এনেকুৱা টাইম এনেকুৱাও আহিব পাৰে যোনদিন নেকি আপুনিও হাল্লা কৰিলে আপোনাৰ হাল্লাটো কোনে শুনি নাপাব ৰুলিং গভৰ্ণমেণ্ট আজিহে আছে কালি ক'ত যাব কাৰণ চৰকাৰৰ ৰুলিং গভৰ্ণমেণ্ট কিমান 5 বছৰে তাৰপিছত ক'ত যাব গতিকে সেই বস্তুটো আপোনালোকে অলপ খেয়াল কৰিব লাগে আপোনালোকেও মানুহ হয় আপোনালোকে ধৰ্ম আছে আপোনালোকৰো নিজস্ব এটা ধৰ্ম আছে এই ধৰ্মক সন্মান ৰাখি পেলাই যাতে মানৱ হিচাপত মানুহ গণ্য কৰি পেলাই কাম কৰি যাওক তেতিয়াহ'লে আপোনালোকক ভগৱানো চাব আৰু আপোনালোকে যি কাম কৰি আছে তাত আপোনালোকে কিন্তু ভাল এটা নাম পাব অন্যথা আপোনালোকে যেনেকা বেলেগক পানিছমেণ্ট দি আছে সেই পানিছমেণ্ট কিন্তু আপোনালোকৰ ওপৰত কিন্তু এদিন লাগি যাব পাৰে গতিকে সেইখিনি কথা আমি ইমান বুজাই ক'ব খোজা নাই নিশ্চয় আৰু সেইখিনি কথা আপোনালোকে অলপ চিন্তা কৰি পেলাই কাম কৰিব লাগে যোনটো ইনজাষ্টিছ এইটো আমি সকলোৱে ইনজাষ্টিছ বুলি কওঁ কিন্তু যিটো জাষ্টিছ হয় তাক কিন্তু জবৰদস্তি আপোনালোকে ইনজাষ্টিছ কৰাবৰ কাৰণে আপোনালোকে সজালে কিন্তু ভাল নহ'ব নিশ্চয় আমি বিদায় ল'ব লাগিব আমাৰ এই বিশেষ অনুষ্ঠান আমি ধন্যবাদ জনাইছোঁ আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগ মই আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানত আমি অংশগ্ৰহণ কৰাৰ কাৰণে আৰু আমি আশা কৰিছোঁ আদিবাসীসকলৰ সকলো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰখনে আগবাঢ়ি আহিব আমি বিদায় লৈছোঁ আসাম টক্সৰ বিশেষ অনুষ্ঠান খবৰৰ পৰা সহযোগ কৰিলে সূৰ্যা গোল্ড চিমেণ্ট সবসে সুপাৰ মাজনীয়ে ডায়েট কৰিছে ইয়াৰে কি উগাৰ আহে দেচোন কি দাদা দাঁতৰ সমস্যা ফুচকা খাওঁতে দাদাগিৰি কিন্তু টুথপেষ্টত নিমখ আছেনে টুথপেষ্টত নিমখ হয় কলগেট এক্টিভ সল্টৰ সৈতে দাঁতৰ সমস্যাৰ কোনো চান্সে নাই ইয়াত আছে নিমখৰ মাইক্ৰক্ৰিষ্টেলছ এই ফৰ্মুলাই লাগি থকা বীজাণু সামান্য ঘঁহিলেই পৰিষ্কাৰ কৰে ফলত দাঁত হৈ ৰয় প্ৰব্লেম ফ্ৰী আৰু স্মাইল ৱাৰি ফ্ৰী দাঁতৰ সমস্যা চান্সেই নাই কলগেট এক্টিভ সল্ট মোৰ সপোন আছে আগবাঢ়ি যোৱাৰ সেয়ে প্ৰতিদিনে সময়ৰ সৈতে এক্সট্ৰা যুঁজ দিওঁ আৰু সপোন পিৰিয়ডছৰ বাবে থমকি নৰয় সেয়ে ষ্টে ফ্ৰী এক্সট্ৰা লাৰ্জ ইয়াৰ বেছি দীঘল পেডে মোক দিয়ে 12 ঘণ্টালৈকে প্ৰটেকশ্যন কাৰণ প্ৰতিদিনে সময়ৰ সৈতে এক্সট্ৰা